ঈদ পাৰ হৈ গ'ল, কুৰবানীৰ ঈদ, আৰু বহুতেই গৰু মাংস খালে, বহুতেই নাই খোৱা, বহুতেই গৰু কুৰবানী কৰিলে আৰু বহুতেই নাই কৰা। এতিয়া মই এটা কথা জানিব বিচাৰিম যে গৰু কুৰবানী কৰাৰ বাবে বা গৰু মাংস ঈদৰ দিনা খোৱাৰ বাবে কাৰোবাৰ কিবা লাভ হ'ল জানো? কিবা দেশৰ উন্নতি হৈছে জানো? সমাজত কিবা ভাল বাৰ্তা গৈছে নেকি? মানে কি লাভ হ'ল আমাৰ? মই বহুবাৰ ইয়াৰ আগত আপোনালোকৰ ওচৰত মই অনুৰোধ জনাইছিলো যে গৰু কুৰবানীটো নকৰিলে ভাল, সেইটো যিহেতু বহুতে পূজা কৰে। যদি নকৰিলোহেঁতেন আমি, তেতিয়াহ'লে কিন্তু এটা ভাল বাৰ্তা গ'লহেঁতেন, মৰম চেনেহৰ বাৰ্তা গ'লহেঁতেন, শান্তি সম্প্ৰীতিৰ এটা বাৰ্তা গ'লহেঁতেন, আৰু ভাতৃত্ববোধ বাঢ়িলেহেঁতেন। কিন্তু এতিয়া কথা হৈছে যে গৰু কুৰবানী কৰাৰ বাবে আৰু মাংস খোৱাৰ বাবে কিবা লাভ হ'ল জানো? একো লাভ হোৱা নাই। আপোনালোকে নিজে চাওকচোন, ধুবুৰীৰ যিটো কাহিনী, কিমান মানে চিন্তাৰ বিষয়। ধুবুৰীত যিটো হৈ আছে বৰ্তমান, আপোনালোকে দেখিছে 144 জাৰি কৰিবলগীয়া হৈছে। শ্বুট এট ছাইডৰ অৰ্ডাৰ দিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে অলপ ভাবি চাওক কথাখিনি। আজি গৌ মাংস কোনোবাই হনুমান মন্দিৰৰ সন্মুখত গৈ পেলাই থৈ আহিছে। ঠিক তেনেদৰে গুৱাহাটী কটন বিশ্ববিদ্যালয়ৰ সন্মুখত গৈ কোনোবাই গৌ মাংস নিক্ষেপ কৰিছে। তাৰ পিছত যিটো পৰিৱেশ সৃষ্টি হৈছে আমাৰ ঈদৰ পিছত, সেইখিনি এটা চিন্তাৰ বিষয়। ঈদ বুলিলে এটা শান্তি সম্প্ৰীতিৰ উৎসৱৰ নাম হয় ঈদ। ঈদে শান্তিৰ বাৰ্তা দিয়ে, ঈদে মানুহৰ মাজত মৰম চেনেহ বঢ়ায়। সেইটো আমি সদায় কৈ আছো, বা সেইটো ঈদৰ উদ্দেশ্য হয়। কিন্তু সঁচাকে জানো তেনেকুৱা কিবা বাৰ্তা গৈছে নেকি ঈদৰ মাধ্যমেৰে? শান্তি সম্প্ৰীতিৰ কিবা বাৰ্তা গৈছে জানো? আমি সেইটো চাবও লাগিব, সেইখিনিও চাব লাগিব। আমাৰ প্ৰেক্টিকেলি বস্তুটো হৈছে নে নাই হোৱা, সেইটো আমি চাব লাগিব। গতিকে মই সকলোকে এইটো কথা সুধিব বিচাৰিম, জানিব বিচাৰিম যে গৰু মাংস খোৱাৰ বাবে কিবা লাভ হ'লনে আমাৰ? একো লাভ হোৱা নাই। কি লাভ হৈছে? কিবা শান্তি সম্প্ৰীতি বাঢ়িলেনে আমাৰ সমাজত? নাই বাঢ়া। মৰম চেনেহ বাঢ়িছেনে? নাই বাঢ়া। বাঢ়িলে কি? হিংসা বাঢ়িলে, বিতৰ্ক সৃষ্টি হ'ল, উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈছে। এয়া জানো ঈদৰ মহত্ব হয়? ঈদৰ এয়া জানো গুণ? ঈদে জানো এনেকুৱা পৰিৱেশ সৃষ্টি কৰিব বিচাৰে? নিশ্চয় নিবিচাৰে। ধুবুৰীৰ পৰিৱেশটো ভাবি চাওক আপোনালোকে, কিয় হ'ল আচলতে? আমি কথাবোৰ ভাবিব লাগিব। আমাৰ দুখ আছে। ধুবুৰীত তেনেকুৱা পৰিৱেশ সৃষ্টি হোৱাত আমাৰো দুখ আছে। কটন বিশ্ববিদ্যালয়ৰ সন্মুখত কোনোবাই গৌ মাংস নিক্ষেপ কৰিছে, তাতো আমাৰ দুখ আছে। আমি আমাৰ দুখখিনি বিচাৰিব লাগিব। আমি সদায় বেলেগৰ গাত দুখখিনি জাপি দিলে কেতিয়াও আমি উদ্ধাৰ হ'ব নোৱাৰিম, কেতিয়াও জাতি উদ্ধাৰ হ'ব নোৱাৰে, কেতিয়াও জাতিৰ উন্নতি হ'ব নোৱাৰে। আমাৰ দুখ আছে। আমাৰ দুখটো ক'ত জানেনে? আমাৰ দুখটো হৈছে আমি যেতিয়া সকলোৱে বস্তুটো ত্যাগ কৰিলোহেঁতেন, নহয় মানে গৌ মাংসটো ত্যাগ কৰিলোহেঁতেন ঈদৰ দিনাখন, তেতিয়াহ'লে গৰু কুৰবানী নহ'লে কোনেও সুবিধা ল'ব নোৱাৰিলেহেঁতেন। এতিয়া বহুতেই ক'ব, নহয় আমাৰ মানুহে নিক্ষেপ কৰা নাই, তেওঁলোকৰ মানুহে নিক্ষেপ কৰিছে, তেওঁলোকৰ মানুহে পেলাই থৈ আহিছে, আমাৰ মাজত বিতৰ্ক সৃষ্টি কৰিব চেষ্টা কৰিছে। বহুতেই ক'ব তেনেকে। দিয়ক, আপোনালোকৰ কথাটোৱে মানিছো। কোনোবাই কাজিয়া লগাবৰ বাবে যেনিবা এই কামটো কৰিলে, মই মানিছো। এই কথাটো অলপ সময়ৰ কাৰণে মানি লৈছো। তেওঁলোকে তেনেকুৱা সুবিধা ক'ত পালে? আমি দিছো তেওঁলোকক। আমি সেই ঈদৰ দিনাখন যদি আমি গৰু কুৰবানী নকৰিলোহেঁতেন, তেতিয়াহ'লে এই সুবিধা তেওঁলোকে ল'ব নোৱাৰিলেহেঁতেন, কোনেও ল'ব নোৱাৰিলেহেঁতেন। যোনে নিক্ষেপ কৰিছে মন্দিৰৰ সন্মুখত, হনুমান মন্দিৰৰ সন্মুখত বা বিশ্ববিদ্যালয়ৰ সন্মুখত যোনে নিক্ষেপ কৰিছে গৰু মাংস, তেওঁলোকে সেই সুবিধাটো নাপালেহেঁতেন। সুবিধাটো আমি দিছো। কাৰণ আমি সেই উৎসৱৰ দিনাখন, সেই আপোনাৰ যিটো আমাৰ ফেষ্টিভেল হয়, সেই দিনাখন আমি কি কৰিছো? এটা বিতৰ্কিত মাংস লৈ ব্যস্ত হৈ আছিলো। আমাৰ ভুলৰ বাবেই তেওঁলোকে সেই সুবিধা ল'ব পাৰিছে। গতিকে আমি যদি সেইখিনি নকৰিলোহেঁতেন, আমি যদি সকলোৱে ছাগলী মাংস, ভেড়া মাংস বা মহৰ মাংস, উটৰ মাংস বা মেথুনৰ মাংস, বিভিন্ন অন্য মাংস লৈ যদি ব্যস্ত হলোহেঁতেন সেইদিনাখন,
বা বলি দিলোহেঁতেন আৰু সকলোৰে মাজত যদি মাংস বিলাই পেলাই শান্তি সম্প্ৰীতিৰ এটা বাৰ্তা দিলোহেঁতেন তেতিয়াহ'লে কিন্তু যি সুবিধাবাদীসকলে এই সুবিধাটো নাপালেহেঁতেন আৰু তেওঁলোকে এনেকে মন্দিৰকো অপমান কৰিব নোৱাৰিলেহেঁতেন মন্দিৰকে নহয় গোটেই আমাৰ মুছলিম সমাজকো অপমান কৰা হৈছে এইটো মন্দিৰৰ সন্মুখত গোমাংস নিক্ষেপ কৰা মানে কি মানে আমাৰ ধৰ্মটো কিমান নিচ আমাৰ ধৰ্মটোত কিমান ধৰক হিংসা আছে বেলেগৰ প্ৰতি আমাৰ ধৰ্মত আমাক কি শিকাইছে ইত্যাদি বহু মেছেজে গুচি গৈছে তাত সেইখিনি নগলহেঁতেন সেইখিনি নহলেহেঁতেন এতিয়া কোনোবাই পেলাই দিছে পেলাই দি পেলাই আমাক সকলোকে লজ্জিত কৰিছে আৰু এটা সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰিব চেষ্টা কৰিছে কাজিয়া লগাব চেষ্টা কৰিছে কোনোবাই তো এই মানুহখিনিয়ে আচলতে এই সুবিধাটো নাপালেহেঁতেন যদিহে আমি এইবাৰ গৰু কুৰবানী নকৰিলোহেঁতেন আপোনালোকে ভাবি চাব মই কথাখিনি সদায় বুজাই আছো তাৰ পিছতো বুজিব চেষ্টা নকৰে এতিয়া মই কি ক'ম আৰু ইয়াত নিজৰ দুখত হৈছে কাকো গালি দি লাভ নাই কাকো তিৰস্কাৰ কৰি লাভ নাই ঠিক আছে ব্লেম আপুনি কাকো দিব নোৱাৰে এটো নিজৰ আমাৰ দুখ গতিকে অসমৰ শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক মই আকৌ অনুৰোধ জনাম এই বছৰ যি হল অহা বছৰ আপোনালোকে সকলোৱে ছাগলী কুৰবানী দিব চাব এনেকুৱা পৰিৱেশ সৃষ্টি নহয় কেতিয়াও আৰু কোনো সুবিধা ল'ব নোৱাৰিব কোনো মন্দিৰৰ সন্মুখত গৈ কোনো নামঘৰৰ সন্মুখত গৈ বা অন্য ধৰ্মৰ উপাসনাস্থলীৰ সমূহৰ সন্মুখত গৈ পেলাই বিতৰ্কিত মাংস বা নিষিদ্ধ মাংস তেওঁলোকে নিক্ষেপ কৰিব বলে সাহস নকৰিব বা তেওঁলোকে সুবিধা নাপাব তাৰ পিছত চাব না কেনেকুৱা ভাল লাগিব ঈদ পালন কৰি কিমান ভাল লাগিব বহু বন্ধুৱে মোক জনাইছে এবাৰ যে তেওঁলোকে এবাৰ ছাগলী কুৰবানী কৰিছে আৰু ছাগলী কুৰবানী কৰাৰ কাৰণে তেওঁলোকৰ যিসকল সনাতনী বন্ধু আছে তেওঁলোকো আহি উপস্থিত হৈছে সেই ঈদৰ দিনাখন আৰু যেতিয়া ছাগলী বলি দিছে বলি দিয়াৰ পিছত মাংস যেতিয়া বনোৱা হয় সেই সময়ছোৱা মানে 1-1.5 ঘণ্টা সময় লাগি যায় ছাগলী এটা বলি দিয়াৰ পিছত মাংসখিনি বনাবলৈ কাৰণে কাটামেলা কৰিব লাগে বাচিব লাগে মাংস চাংখ হাড় মাংসখিনি ঠিক কৰিব লাগে সেই যেটো সময়ছোৱা ন 1-1.5 ঘণ্টা সময় সেই 1-1.5 ঘণ্টা সময় তেওঁলোকে বহি থাকিছে কথা পাতিছে চাহ খাইছে কোল্ড ড্ৰিংক খাইছে ফুৰ্তি কৰিছে তাৰ পিছত যেতিয়া মাংসখিনি বিলাবৰ কাৰণে ভাগ বতৰা কৰিছে তাতো তেওঁলোকে অংশগ্ৰহণ কৰিছে কৰবাত বেছি হৈছে কৰবাত কম হৈছে সেইখিনিও তেওঁলোকে দেখাই দিছে তেনেকুৱা পৰিৱেশ সৃষ্টি হৈছে বুলি বহু বন্ধুৱে মোক জনাইছে ভাল লাগিলে কথাখিনি শুনাৰ পিছত এয়া আছিল আমাৰ ঈদৰ সৌন্দৰ্য এয়া আছিল আমাৰ হযৰত মুহাম্মদ সাল্লাল্লাহু তাআলা আলাইহি ওয়াসাল্লামৰ সৌন্দৰ্য এয়া তেখেতৰ ইছলামৰ সৌন্দৰ্য আজিখিনি আজি আমি নষ্ট কৰিছো আমাৰ নিজৰ দুখত এই কথাখিনি যেটা শুনিছো নহয় কোনোবাই যেটা মোক ফোন কৰি জনাইছে কিমান ভাল লাগিছে মানে ইছলাম মহান ধৰ্ম হেতু প্ৰমাণ হৈছে তেতিয়া ইছলাম মহান ধৰ্ম হয় হযৰত মুহাম্মদ মহান ব্যক্তি হয় প্ৰমাণ কেনেকৈ কৰিব আপুনি প্ৰমাণ কেনেকৈ কৰিব মুখেৰে কলেটো প্ৰমাণ হৈ নাযায় আপুনি যিমানে নিচিয়ৰক কিয়নো আপুনি চিঞৰিলে কোনো ব্যক্তি মহান হৈ নাযায় আৰু আপুনি চুপ হৈ থাকিলে কোনো ব্যক্তি আপোনাৰ ধৰক তেখেতৰ মহান গুণখিনি নষ্ট হৈ নাযায় ঠিক আছে মহান কাৰোবাক আপুনি দেখাব লাগিব প্ৰমাণ কৰি দেখাব লাগিব আপোনাৰ নিজৰ আদৰ্শৰে নিজে সেই গুণখিনি আপুনি ল'ব লাগিব তেতিয়াহে এজন ব্যক্তি মহান বুলি আপুনি ক'ব পাৰিব ঈদ মহান উৎসৱ কেনেকৈ প্ৰমাণ হ'ব এই কুৰবানীৰ ঈদটো মহান উৎসৱ হয়নে এতিয়া আমি সকলোৱে কম হয় মহান উৎসৱ হয় আমাৰ কাৰণে মহান উৎসৱ আপোনাৰ মোৰ কাৰণে মহান উৎসৱ হলে নহব নহয় ঈদ মহান উৎসৱ হ'ব লাগিব সকলোৰে কাৰণে হেয়া সনাতনী হওক খ্ৰীষ্টিয়ান হওক বুদ্ধিষ্ট হওক শিখ হওক সকলোৰে কাৰণে ঈদ মহান উৎসৱ হ'ব লাগিব আজিৰ তাৰিখত জানো ঈদ মহান উৎসৱ সকলোৰে কাৰণে হয় এটা ডাঙৰ কোৱেশ্চন অকল আমাৰ কাৰণেতো নহয় ঈদ বোলা উৎসৱটো ঈদটো গোটেই বিশ্বৰ কাৰণে হয় প্ৰতিজন মানুহৰ কাৰণে হয় প্ৰতিজন ব্যক্তিৰ কাৰণে হয় প্ৰতিটো জাতি জনগোষ্ঠীৰ কাৰণে আছিল ঈদ উৎসৱ কিন্তু সেই ঈদ মহান হৈ থকা নাই কিয় মহান হৈ থকা নাই কাৰণ ঈদৰ যিখিনি নিয়ম আছিলে যিবোৰ উদ্দেশ্য সন্মুখত ৰাখি হযৰত মুহাম্মদে ঈদ উদযাপন কৰিব কৈছিলে সেই উদ্দেশ্যসমূহ আজি পোৱা যোৱা নাই সেই উদ্দেশ্যসমূহ নাই যেটো উদ্দেশ্য সন্মুখত ৰাখি কুৰবানী কৰিব কৈছিলে সেই উদ্দেশ্য সন্মুখত নাই কুৰবানী আছে কিন্তু কুৰবানীৰ উদ্দেশ্য নাই কুৰবানীটো আছে কিন্তু কুৰবানীৰ ভিতৰত আপোনাৰ আধ্যাত্মিকতা নাই ঈদ পালন কৰি আছো কিন্তু ঈদত আধ্যাত্মিকতা নাই আৰু আধ্যাত্মিকতা স্পিৰিচুৱেলিটি যেটো বস্তু হেতু আমাৰ বহুত বেছি ইম্পৰ্টেন্ট হয় আমাৰ কাৰণে মানুহৰ ভিতৰত আধ্যাত্মিকতা নাথাকিলে তেতিয়া একো লাভ নাই কোনো কাজ কৰ্মত একো লাভ নাই গতিকে শ্ৰদ্ধা ৰাইজ যদি ঈদৰ দিনাখন আমি ঈদৰ উদ্দেশ্যটো বুজিলোহেঁতেন যে ঈদ আমাক কেলে পালন কৰিব কৈছে হযৰত মুহাম্মদে বা ধৰক
ঈদত কুৰবানী কিয় কৰিব কৈছে এই কথাখিনি যদি আমি বুজিলোহেঁতেন নহয় তেতিয়াহ'লে কিন্তু মহান ঈদ মহান হৈ থাকিলেহেঁতেন। শ্ৰদ্ধাৰ সংখ্যালঘু সমাজক মই ক'ব বিচাৰিম, ঈদ আহিলে ক'ৰ পৰা, কুৰবানী আহিলে ক'ৰ পৰা? ইব্ৰাহিম নবী, ইব্ৰাহিম অৱতাৰ, অৱতাৰ ইব্ৰাহিমে যেতিয়া তেখেতে 80 বছৰ বয়সত তেখেতে সন্তান পাইছিলে, 80 বছৰলৈকে তেখেতে সন্তান পোৱা নাছিলে, আৰু তাৰ পিছত তেখেতক ঈশ্বৰে ভগৱান আল্লাহে তেখেতক এটা পৰীক্ষাত পেলাইছিলে, তেখেতক চাব বিচাৰিছিলে ভগৱানে যে কিমান তেখেতে ভগৱানক ভাল পায় বা ভগৱানৰ প্ৰতি তেখেতৰ শ্ৰদ্ধা কিমান আছে, এটা পৰীক্ষা। আৰু তাৰ বাবে তেখেতক ভগৱানে আদেশ দিলে যে তোমাৰ সন্তানটো তুমি কুৰবান কৰিব লাগিব, তোমাৰ সন্তানটো তুমি ত্যাগ দিব লাগিব, বলি দিব লাগিব। তেতিয়া ইব্ৰাহিমে এবাৰো মানা নকৰিলে। ইব্ৰাহিমে নিজৰ সন্তান লৈ গ'ল, গৈ পেলাই ইব্ৰাহিমে চুৰি চলাই দিছিলে, ডিঙিত চুৰি চলাইছে। কিন্তু সেই সময়ত যিহেতু ইব্ৰাহিমে চকু বন্ধ কৰি ৰাখিছিলে, নিজৰ সন্তানক ডিঙিত চুৰি চলাই দিয়াটো সেইটো বহুত ডাঙৰ কথা। সিমানখিনি সাহস, সিমানখিনি ত্যাগ থাকিব লাগিব আমাৰ ভিতৰত। সন্তানৰ ডিঙিত চুৰি চলাই দিয়া বাপেক কেনেকুৱা বাপেক হ'ব লাগিব, মানে কিমান ত্যাগ হ'ব লাগিব, তেওঁৰ ভিতৰত কিমান ধৈৰ্য হ'ব লাগিব, কিমান সহ্য হ'ব লাগিব। আৰু সেই সময়তে আল্লাহে জান্নাতৰ পৰা কি পঠিয়াইছিলে? ভেড়া ছাগলী পঠিয়াইছিলে, যিটো দুম্বা বুলি কয়। সেইটো এটা শব্দ হয় দুম্বা, কিন্তু ইয়াৰ অসমীয়াটো ভেড়া ছাগলী, বুজি পাইছেনে? দুম্বা অন্য কোনো প্ৰাণী নহয়, ভেড়া বা ছাগলী বুলি আপুনি ক'ব পাৰে। তো আল্লাহে ভেড়া ছাগলী পঠিয়াইছিলে, আল্লাহে গৰু নপঠিয়ালে। আল্লাহে গৰু পঠোৱা নাই, কিয় নপঠিয়ালে? সেইটো এটা প্ৰশ্ন হয়। আল্লাহে গৰু কিয় নপঠিয়ালে? আল্লাহৰ ওচৰত গৰু নাছিলে নেকি? আছিলে, গৰু পঠোৱা নাই। আল্লাহৰ ওচৰত গৰু নাথাকিলে ক'ত গৰু থাকিব কওকচোন? স্বৰ্গত গৰু নাছিলে নেকি? জান্নাতত গৰু নাছিলে নেকি? নিশ্চয় জান্নাতত গৰু আছিলে। তাৰ পিছতো আল্লাহে গৰু পঠোৱা নাই, পঠিয়াইছিলে ভেড়া ছাগলী। ইয়াৰ পৰা আমি বুজিব পাৰিছো যে বৃহৎ সনাতনী সমাজক শ্ৰদ্ধা জনাইছে। বৃহৎ সনাতনী সমাজ আল্লাহৰ সমাজ হয়। বৃহৎ সনাতনী সমাজ একে ঈশ্বৰ ভগৱান আল্লাহৰ সৃষ্টি হয়। বৃহৎ মুছলমান সমাজো আল্লাহৰ সৃষ্টি হয়, আৰু বৃহৎ খ্ৰীষ্টিয়ান সমাজো আল্লাহৰ সৃষ্টি হয়। আৰু প্ৰতিখন সমাজক সন্মান জনায়ে যিকোনো এটা উৎসৱ, ধৰ্মীয় উৎসৱ এটা উদযাপন কৰিব লাগে, বা সেইটোৱে নিয়ম হয়। এই কথাখিনিয়ে সেই কুৰবানীৰ সেই ৰহস্যময় ঘটনাটোৱে আমাক জনাইছে বা আমাক শিকাইছে। এতিয়া কথা হ'ল, ইব্ৰাহিমে সন্তান লৈ গৈছিলে কুৰবানী কৰিবলৈ কাৰণে, বলি দিবলৈ কাৰণে। কিয়? ত্যাগ। কুৰবানী মানে ত্যাগ। অসমীয়াত আপুনি ত্যাগ বুলি ক'ব পাৰে কুৰবানীক। কুৰবানীক বলি দিয়া বুলি আপুনি ক'লেও শুদ্ধ হ'ব, বাট বলি দিয়া শব্দটো ব্যৱহাৰ কৰাতকৈ কুৰবানী মানে ত্যাগ বোলা শব্দটো বেছি শুদ্ধ হয় কুৰবানীৰ কাৰণে। কুৰবানী মানে হৈছে ত্যাগ। এতিয়া নিজকে প্ৰশ্ন কৰক যে ইব্ৰাহিমে নিজৰ সন্তান ত্যাগ দিছিলে, আমি কি ত্যাগ দিছো? আমিতো একো ত্যাগ দিয়া নাই চাগে। তো আমি ত্যাগ দিব পাৰিম নে? এইটো এটা ডাঙৰ কুৱেশ্যন। আমি কি ত্যাগ দিছো, বা আমি ত্যাগ দিব পাৰিম নে? আমাৰ শক্তি আছে নে? এইটো আমি নিজকে কুৱেশ্যন কৰিব লাগিব। এতিয়া আমি ত্যাগ দিম কি? অসম বা ভাৰতৰ যিটো পৰিৱেশ, সেই পৰিৱেশত আজিৰ তাৰিখত কুৰবানী কি জানেনে? গৰু মাংস ত্যাগ দিয়াটো হৈছে কুৰবানী। মানে গৰু মাংস খাব নালাগে, নোখোৱাটোৱে হৈছে কুৰবানী। গৰু মাংস খোৱা বা গৰু কুৰবানী কৰাক কুৰবানী বুলি নকয়। গৰু মাংস ত্যাগ দিয়াৰ নামহে কুৰবানী হ'ব। মানে যোনে যোনে গৰু মাংস ত্যাগ দিছে তেওঁলোকৰ কুৰবানী আল্লাহে গ্ৰহণ কৰিছে। মানে এইটোৱে কুৰবানী। গৰু মাংস মই নাখাওঁ, ত্যাগ দিছো, এইটোৱে কুৰবানী। যেনেকে ইব্ৰাহিমে সন্তান ত্যাগ দিছিলে, মৰমৰ বস্তু আছিলে ইব্ৰাহিমৰ, মৰমৰ বস্তু ইব্ৰাহিমে ত্যাগ দিছিলে। তো আমি আমাৰ মৰমৰ বস্তু ত্যাগ দিব নালাগিব? আমাৰ চবৰে মৰমৰ বস্তু হৈছে গৰু মাংস। মোৰো এটা সময়ত মই খুব ভাল পাইছিলো, খাইছো আধা কেজি 1 কেজিকে খাইছো মই বহি বহি। কিমান? আধা কেজি খাইছো মই। আধা কেজি মাংস খোৱাটো ইমান সহজ কথা নহয়। আধা কেজি 1 কেজি মাংস মই ভাজি ভাজি খাই দিছো। তো তেনেকুৱা টাইপৰ মই আছিলো মাংস খোৱা মানুহ। তো আজি মই নাখাওঁ, 2 বছৰ হৈছে মই খোৱা নাই, 2টা বছৰৰ পৰা মই এৰি দিছো। তো এইটো হৈছে ত্যাগ, ইয়াকে কয় কুৰবানী। ইব্ৰাহিমে সন্তান ত্যাগ দিছিলে। আজি আমি ভাৰতৰ মুছলিমসকলে আমি কি ত্যাগ দিব লাগিব? গৰু মাংস ত্যাগ দিব লাগিব। এইটোহে কুৰবানী হয়। এইটো নহয় যে আপুনি ঈদৰ দিনাখন এতিয়া আপোনাৰ ওচৰত টকা আছে, 1 লাখ টকা, 1.5 লাখ টকা, 10 লাখ টকাত আপুনি গৰু কিনি আনিব, আনি পেলাই আপুনি গৰু মাংস খাব। এইটোৰ নাম কুৰবানী নহয়। গৰু মাংস ত্যাগ দিয়াৰ নামহে কুৰবানী হয়।
মোৰ কথাখিনি বুজি পাই কুৰবানী হ'ব গৰু মাংস ত্যাগ দিয়াৰ নামহে কুৰবানী হয় এই কথাটো অলপ আপোনালোকে ডিপলি কথাটো অলপ ভাবি চাব মই কি কৈ আছো গৰু মাংস খোৱাৰ নাম বা গৰু কাটাৰ নাম গৰু বলি দিয়াৰ নাম কুৰবানী নহয় গৰু মাংস ত্যাগ দিয়াৰ নাম কুৰবানী হ'ব তেতিয়া নিশ্চয় আমাৰ তেতিয়া কি হ'ব ইব্ৰাহিমৰ লগত আমাৰ এটা সম্পৰ্ক হৈ যাব ইব্ৰাহিমে যিদৰে ত্যাগ দিছিলে ঠিক তেনেদৰে আমিও ত্যাগ দিছো বুলি আমি ক'ব পাৰিম কুৰবানী হৈছে ত্যাগৰ প্ৰতীক নিজৰ সন্তানলৈকে ত্যাগ দিছে ভগৱানৰ নামত ভগৱানে বিচাৰিছিলে পৰীক্ষা কৰিছে কিন্তু ভগৱানে লৈ লোৱা নাই ভগৱানে আল্লাহে সন্তানটো লোৱাও নাছিলে কিন্তু সন্তানৰ বদলি ভেড়া ছাগলী লৈছিলে কথাটো বুজি পাইছেনে চাওক কথাখিনি ভাবি চাওক ত্যাগ আছিলে আচলতে তাত এইটো ত্যাগৰ এটা কাহিনী হয় তো কুৰবানী ত্যাগৰ প্ৰতীক হয় কুৰবানীক আজি আমি মাংস খোৱাৰ দিন বনোৱাটো সেইটো কিন্তু বহুত ডাঙৰ ভুল হৈছে সেইটো হ'ব নালাগিছিলে গতিকে শ্ৰদ্ধা ৰাইজ আপোনালোকে এই ৰহস্যখিনি অলপ সন্মুখত ৰাখিব উদ্দেশ্যখিনি সন্মুখত ৰাখিব যে কুৰবানীৰ উদ্দেশ্যটো আছিলে ত্যাগ কুৰবানীৰ উদ্দেশ্য মাংস খোৱা নাছিলে কুৰবানীৰ উদ্দেশ্য মাংস খোৱা নহয় যে এতিয়া আপুনি ভাজি ভাজি খাব শুকাই শুকাই খাব 3-4 মাহলৈকে শুকাই পেলাই খাব বহুতে আকৌ শুকাই শুকাই খায় মাংস মানে বেছি আহি যায়তো তো শুকাই থয় ডলাত ৰ'দত শুকায় তাৰপিছত এইটো টেমাত ভৰাই থয় তাৰপিছত সেই শুকোৱা মাংসটো উলিয়াই কোনোবাই চাটনি বনাই খায় কোনোবাই তেলত ভাজি খায় কুৰবানীৰ উদ্দেশ্য এইটো নহয় যে আপুনি এতিয়া মাংস তেলত ভাজি ভাজি আপুনি 3 মাহ 4 মাহ 6 মাহলৈকে খাব ফ্ৰিজত থৈ থৈ খাব সেইটো নহয় উদ্দেশ্য কুৰবানীৰ উদ্দেশ্য আছিলে ত্যাগ আৰু যিমান মাংস থাকে অলপ চলপ নিজৰ কাৰণে ৰাখি সব বিলাই দিব লাগে সব দুখীয়া মানুহক বিলাই দিব লাগে বন্ধু বান্ধৱক বিলাই দিব লাগে ত্যাগ সেইখিনি আমাৰ হোৱা নাই এতিয়া আমি লাগি গৈছো এনেকুৱা এটা দিশত কিবা এখন যুঁজ যেন হৈ আছে নেকি আমাৰ মাজত কিবা জিদাজিদিৰ ভাৱ যেন দেখা গৈ আছে আমি খামেই তহঁতি মানা কৰিলে কি হ'ব বা তহঁতি পূজা কৰিলে কি হ'ব আমি খামেই কিবা কাৰোবাক টাৰ্গেট কৰি পেলাই কাৰোবাক দেখাবলৈ কাৰণে তেনেকুৱা লাগে মানে অনুভৱ হয় এই বস্তুটো হ'ব নালাগিছিল এইটো বহুত এটা বেয়াৰ দিশত গৈ আছে আজি তাৰ ফলস্বৰূপে আপোনালোকে চাব পাৰিব এই ধুবুৰীৰ ঘটনা হৈছে আপোনাৰ গোৱালপাৰাত যিটো ঘটনা হৈ আছে ধুবুৰীত হৈ আছে ঠিক তেনেদৰে আপোনাৰ এই কটন বিশ্ববিদ্যালয়ৰ ফ্ৰণ্টত কোনোবাই পেলাইছে মন্দিৰৰ ফ্ৰণ্টত পেলাই আছে এইবোৰ যে হৈছে আচলতে এইটো আমাৰ ভুলৰ কাৰণে হৈছে অন্য কাৰো ভুল ইয়াত নাই এইখিনিতে মই এটা কথা ক'ব বিচাৰিম অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা অনুৰোধ জনাব বিচাৰিম সেইটো হৈছে যে মুখ্যমন্ত্ৰী মহোদয়ে যিমান সোনকালে পাৰে এই গৌমাংসক অসমত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰি দিব লাগে তেখেতে হোটেলত বা ৰেষ্টুৰেণ্টত বা ধৰক ৰাজহুৱা প্লেচত তেখেতে চাৰ্ভ কৰিবলৈ কাৰণে নিষিদ্ধ কৰিছে কিন্তু ইয়াতে মই একো বুজি নাপালো লজিক যে অকল ৰাজহুৱা প্লেচত বস্তুটো নিষিদ্ধ হ'ব ব্যক্তিগতভাৱে বস্তুটো নিষিদ্ধ নহয় এইটোত মই কোনো লজিক বিচাৰি পোৱা নাইকিয়া যিটো বস্তু ৰাজহুৱা প্লেচতো নিষিদ্ধ হ'ব লাগে হয় সেই বস্তুটো ব্যক্তিগতভাৱেও নিষিদ্ধ হ'ব লাগে যিটো বস্তু নিষিদ্ধ সেইটো নিষিদ্ধই হ'ব সেইটো ব্যক্তিগতভাৱেও নিষিদ্ধ হ'ব লাগে ৰাজহুৱা প্লেচতো নিষিদ্ধ হ'ব লাগে এতিয়া তেখেতে লাহে লাহে কৰিম বুলি ভাবিছে চাগে যে ব্যক্তিগতভাৱে এতিয়া নকৰো ৰাজহুৱা প্লেচত কৰি দিছো তাৰপিছত লাহে লাহে ব্যক্তিগতভাৱেও কৰি দিম ঠিক আছে তেনেকুৱা কথা যদি তেওঁ ভাবিছে সেইটো ভাল কথা কিন্তু মই ভাবো এতিয়া সময় আহি গৈছে যে এতিয়া এই মাংস সম্পূৰ্ণৰূপে এই মাংস অসমত তথা গোটেই ভাৰতবৰ্ষতে নিষিদ্ধ হ'ব লাগে কাৰণ এই বস্তুটোৰ লৈ পেলাই যেতিয়া বিতৰ্ক হৈয়ে আছে বিভিন্ন জাগাত হুলস্থুলৰ পৰিৱেশ সৃষ্টি হৈছে গুলিৰ পৰিৱেশ সৃষ্টি হৈছে মাৰ পিটৰ পৰিৱেশ সৃষ্টি হৈছে ইমান বিতৰ্ক হৈছে গতিকে এই বস্তুটো নিষিদ্ধ হ'ব লাগে এই বস্তুটো নিষিদ্ধ নোহোৱালৈকে এইখিনি সদায় হৈ থাকিব আমাৰ মাজত কাজিয়া হৈ থাকিব মাৰপিট হৈ থাকিব এজনে আনজনক ঠাট্টা কৰিব এজনে আনজনৰ ধৰ্ম লৈ পেলাই উপলুঙা কৰিব এইবোৰ চলি থাকিব সেইকাৰণে এই বস্তুটো সম্পূৰ্ণৰূপে নিষিদ্ধ হোৱাটো মই বিচাৰো বাকি আপোনালোকৰ নিজৰ নিজৰ পইণ্ট অফ ভিউ আছে মতামত জনাব আপোনালোকে আমি কি সদায় এই বস্তুক লৈ পেলাই বিতৰ্ক কৰিয়ে থাকিম নেকি যদি সদায় কৰি থাকিম বুলি ভাবিছে হেয়া আপোনালোকৰ মতামত হেয়া আপোনালোকৰ কথা আপোনালোকে ভাল বুজে যিমান বুজি আছে ঠিক আছে সমাজত কেনেকৈ শান্তি আনিব হে আপোনালোকে জানে কিন্তু মোৰ হিচাপে এই বস্তুটো সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে গৰু মাংসটো অসমত ভাৰতৰ অন্য ৰাজ্যত হওক বা নহওক তেওঁলোকৰ সিএম আছে তেওঁলোকৰ সিএমে সেই বস্তুটো বুজি ল'ব কিন্তু অসমত সেই বস্তুটো নিষিদ্ধ হ'ব লাগে
আৰু ইয়াতে বহুতে এতিয়া ক'ব যে নহয় আমাৰ ধৰ্ম আমি পালন কৰিম, আমাৰ ধৰ্ম আমি পালন কৰাৰ আমাৰ অধিকাৰ আছে, গতিকে এইটো নিষিদ্ধ কৰিব নোৱাৰিব কোনো, যিহেতু এইটো ধৰ্মীয় অধিকাৰ। এনেকুৱা বহু ফাল্টু কথা কিছুমানে ক'ব। মই জনাই দিওঁ আপোনালোকক, সকলোকে আগতে জনাইছো, গৰু মাংস খোৱাটো বা গৰু বলি দিয়াটো, কুৰবানীটো বাধ্যতামূলক নহয়। যেতিয়া এই বস্তুটো বাধ্যতামূলক নহয়, তেতিয়াহ'লে এইটো ধৰ্মৰ লগত সম্পৰ্ক নাই। বাধ্যতামূলক বস্তুখিনিকহে আপুনি ক'ব পাৰিব যে ধৰ্ম নষ্ট হৈ যাব নকৰিলে। আৰু যিখিনি বস্তু বাধ্যতামূলক নহয়, এচেঞ্চিয়েল নহয়, সেইখিনি কৰ্ম নকৰিলে ধৰ্ম নষ্ট হৈ নাযায় বা ধৰ্মত কোনো ধৰণৰ আঘাত নাহে। ঠিক আছে, ধৰ্মৰ জেগাতে থাকিব আৰু ধৰ্মীয় যিটো সমাজ ব্যৱস্থা আছে সেইটো কোনো পৰিৱৰ্তন নাহে তাত, সেইটো একেই থাকিব। বাধ্যতামূলক কিবা এটা বস্তু যদি চৰকাৰে নিষিদ্ধ কৰি দিয়ে, তেতিয়াহে তাত আমি ক'ব পাৰিম যে আমাৰ ধৰ্ম আমাৰ পালন কৰাৰ অধিকাৰ আছে, সংবিধানে আমাক অধিকাৰ দিছে, গতিকে সেইটো বস্তু চৰকাৰে নিষিদ্ধ কৰিব নোৱাৰিব বা তাতে আন্দোলন হ'ব, তাতে বিতৰ্ক হ'ব তেতিয়া। কিন্তু যিটো বস্তু বাধ্যতামূলক নহয়, তেনেকুৱা এটা বস্তু নিষিদ্ধ কৰিলে ইয়াতে ধৰ্মৰ লগত সম্পৰ্ক নাথাকে। এতিয়া চাপোজ মই আপোনালোকক এটা এক্সাম্পল দিছো, নামাজ পঢ়াটো আমাৰ কাৰণে বাধ্যতামূলক হয়, নামাজ আমি পঢ়িব লাগিব। এতিয়া যদি নামাজ পঢ়াক নিষিদ্ধ কৰে, তেতিয়াহ'লে সেইটো এটা কুৱেশ্যন আহিব যে ভাৰতত আমি আছো আৰু আমাৰ ধৰ্ম আমি পালন কৰিব পাৰিম, আমাৰ অধিকাৰ আছে, সংবিধানে আমাক অধিকাৰ দিছে, গতিকে নামাজ পঢ়া নিষিদ্ধ যদি কৰি আছে, তেতিয়াহ'লে ইয়াতে আন্দোলন হ'ব, বিতৰ্ক হ'ব, ইয়াতে নিজৰ অধিকাৰ আমি হাসিল কৰিবৰ বাবে আমি কোৰ্টত যাম, আমি আন্দোলন কৰিম। এই কথাটো ইয়াত কিন্তু ঠিক খাপ খাইছে বা শুদ্ধ হৈছে। ঠিক তেনেকে কোনোবাই যদি কয় যে নহয় ৰোজা ৰাখিব নিদিওঁ, হজ কৰিব নিদিওঁ, কোৰাণখন পঢ়িব নিদিওঁ, এইবোৰ বস্তু আচলতে নামাজ, ৰোজা, হজ, জাকাত, যিবোৰ আমাৰ ইয়েৰলি টেক্স, যিটোক জাকাত বুলি কয় আমাৰ আৰবী ভাষাত, তো এইখিনি বস্তু যদি কোনোবাই নিষিদ্ধ কৰে বা কৰিব বিচাৰে, তেতিয়াহ'লে আমি তাত মাত মাতিব লাগিব, কাৰণ সেয়া আমাৰ ধৰ্মৰ এচেঞ্চিয়েল পাৰ্ট হয় বা বাধ্যতামূলক, সেইখিনি কৰ্ম আমাৰ ধৰ্মত বাধ্যতামূলক হয়। কিন্তু যিটো বস্তু বাধ্যতামূলক নহয়, সেই বস্তুটো যদি চৰকাৰে বা কোনোবাই যদি নিষিদ্ধ কৰে, ঠিক আছে, তেতিয়াহ'লে তাতে ধৰ্ম নষ্ট নহ'ব। যেনেকে গৰু মাংস খোৱাটো বা গৰু কুৰবানী কৰাটো বাধ্যতামূলক নহয়। আমাৰ তাত আৰু বহুত অপশ্যনছ আছে, ছাগলী আছে, ভেড়া আছে, ম'হ আছে, ঠিক আছে, আপুনি ঘোঁৰা আছে, তাৰপিছত আৰু কি কয় মেথুন আছে, ইত্যাদি জানুৱাৰ বা জীৱ যিখিনি আমি খাব পাৰো বা খাই আছে পৃথিৱীৰ মানুহে, তেনেকুৱা কিছু জানুৱাৰ বা জীৱ জন্তু আমি কুৰবানী কৰিব পাৰিম। গতিকে গৰু কুৰবানীটো বাধ্যতামূলক নহয়। যদি বাধ্যতামূলক নহয়, সেই বস্তুটো যদি এতিয়া সুপ্ৰিম কোৰ্টে বা হাই কোৰ্টে যদি নিষিদ্ধ কৰি দিয়ে, তাতে কোনো আন্দোলনৰ কথা নাহে, কোনো আন্দোলন কোনেও কৰিব নোৱাৰিব। কৰি যোনে পৰিৱেশ বিনষ্ট কৰিব তাকে জেলত ভৰাই দিব লাগে। যোনে এনেকুৱা বস্তু, যিবোৰ বস্তু ধৰ্মত বাধ্যতামূলক নহয়, ধৰ্মীয় দৃষ্টিভংগীত বাধ্যতামূলক নহয়, তেনেকুৱা বস্তুক লৈ পেলাই যোনে আন্দোলন কৰিব নহয়, তাকে জেলত ভৰাব লাগে। তেতিয়া সমাজ নিজে নিজে ঠিক হৈ যাব। আমাৰ সমাজত কিছুমান দালাল আছে, বুজি পাইছেনে? সংখ্যালঘু সমাজৰ একেবাৰে খুব দৰদী তেওঁলোকতকে ডাঙৰ দৰদী নাই, টোপনি নাহে তেওঁলোকৰ চকুত। ঘৰিয়ালৰ চকু পানী টুকিবলৈ কাৰণে কেমেৰাৰ সন্মুখত পাগলৰ লেখীয়া দৌৰি দৌৰি যায়। সেই দালাল কিছুমানে সংগঠন চলাই আছে। সেই দালাল বিলাকৰ কাৰণেতো আমাৰ সমাজখন নষ্ট হৈছে। গোটেই দালাল বিলাকে আপোনাৰ গৰু মাংস খাইছে ঈদত, গোটেই দালাল বিলাকে ঈদৰ দিনাখন গৰু মাংস খাইছে সিহঁতি। আকৌ কব যে আমি একেবাৰে দৰদী। ইমান যদি দৰদী তোমালোক সংখ্যালঘু সমাজৰ, আজি সংখ্যালঘু সমাজৰ যে এই সংকটত পৰিছে, এই বিপদত যে পৰিছে, কাৰণটো কি? কাৰণটো তোমালোকে জানানি? কেতিয়াবা এনালাইচিছ কৰিছা? এনালাইচিছ কৰাৰ কিবা শক্তি তোমালোকৰ আছেনে? এনালাইচিছ কাক কয় তোমালোকে জানানে? পৰিৱেশ এনালাইচিছ কৰিছানে কেতিয়াবা? সিচুৱেশ্যন এনালাইচিছ কৰিছানে কেতিয়াবা? সেইখিনি শক্তি নাই, ইমান কাণ্ড জ্ঞান নাই। চিঞৰিব লাগে, কুকুৰৰ লেখীয়া চিঞৰিব লাগে, বাছ ৰাস্তা ঘাটে কুকুৰৰ লেখীয়া চিঞৰিব। গতিকে তেনেকুৱা কুকুৰৰ লেখীয়া চিঞৰি ফুৰা কিছুমান আছে আমাৰ সমাজত। সেই সমাজ বিনষ্টকাৰী বদমাছ অসুৰ আততায়ী হয় এইবোৰ, বুজি পাইছেনে? এইবিলাকে আপোনাৰ নিজে গৰু মাংস খাই আছে, আকৌ দালালি কৰিবলৈ কাৰণে দেখাব আমি সংখ্যালঘু সমাজৰ কাৰণে আমি একদম দৰদী, আমাৰ টোপনি নাহে। গোটেইখিনি গৰু মাংস খাইছা ঈদৰ দিনাখন, খাই পেলাই এতিয়া মানে লেকচাৰ মাৰিব আহিছা সংখ্যালঘু সমাজৰ, তোমালোকে দৰদী হোৱা। ভাৰতত বা অসমত
আমি জীয়াই থাকিবলৈ কাৰণে আমাৰ ইছলামৰ কিছু নীতি নিয়ম আমি দেশৰ লগত মিলাই চলিব লাগিব, সমাজৰ লগত মিলাই চলিব লাগিব। গোটেই ভাৰতত যিহেতু গৰুটো পূজা কৰে, তেনে ক্ষেত্ৰত এই ভাৰতবৰ্ষত গৰু কুৰবানী নিষিদ্ধ হ'ব লাগে। ইমানখিনি কমন চেন্স নাই, ইমানখিনি বুজা শক্তি নাই যে বেলেগে কষ্ট পাই আছে, তেওঁলোকে আঘাত পাই আছে, তাৰ পিছতো জিদ কৰি কৰি আমি কৰিম চালা, আমি খাম নিজৰ জিভাৰ সোৱাদৰ কাৰণে, নিজৰ জুতি, খোৱাৰ জুতি, মাংসৰ জুতি ল'বলৈ কাৰণে সোৱাদ, খালি সেইটোৱে ইম্পৰ্টেণ্ট আমাৰ কাৰণে। ইব্ৰাহিমে সন্তানলৈকে ত্যাগ দিছিলে, আমি এই জিভাৰ এটা সোৱাদ আমি ত্যাগ দিব পৰা নাই। ভাবি চাওক কথাষাৰ। আমি নিজৰ জিভাৰ সোৱাদটো পূৰ্ণ কৰিবৰ কাৰণে আমি বিতৰ্ক সৃষ্টি কৰি আছো, মাৰপিটৰ সৃষ্টি কৰি আছো, আমি কাজিয়া সৃষ্টি কৰি আছো, মানুহৰ মনত আমি হিংসা বিয়পাই আছো, সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰি আছো। গোটেইখিনি দায়ী আমি নিজে হওঁ, কাৰণ আমি জিভাৰ জুতি আমি ত্যাগ কৰিব নোৱাৰিলো, গৰু মাংস আমি ত্যাগ কৰিব নোৱাৰিলো। গৰু মাংস ত্যাগ দিলেই এই সাম্প্ৰদায়িক সংঘৰ্ষখিনি আপোনাৰ কি হৈ যাব, নাইকিয়া হৈ যাব, ধুবুৰীৰ পৰিৱেশ ভাল হৈ গলহেঁতেন, আৰু এনেকুৱা পৰিৱেশ কতো নহলহেঁতেন। কিন্তু অনাগত দিনত এনেকুৱা পৰিৱেশ ধুবুৰীতে হৈছে আজি এইবাৰ, অনাগত দিনত অন্য যিকোনো জেগাত হোৱাৰ সম্ভাৱনা আছে, যিকোনো জেগাত হ'ব। কিন্তু আমাৰ কি আহে যায়, আমাৰ কথা হৈছে আমি খাব পাব লাগে, জিভাৰ জুতি পূৰ্ণ হ'ব লাগে, হয় নহয়? সোৱাদ আমি ল'ব লাগিব, মনৰ আশা পূৰণ কৰিব লাগিব। আমি আমাৰ জিভা কণ্ট্ৰল নকৰো, আমাৰ সেই মনৰ কামনাখিনি আমি পূৰা কৰিব পৰা নাই কিয়া, সেইখিনি এৰিব পৰা নাই কি আমি। লাগিলে দেশ বৰবাদ হৈ যাওক, সমাজ বৰবাদ হৈ যাওক, লাগিলে সাম্প্ৰদায়িক সংঘৰ্ষ হওক, মাৰপিট হওক, ঠিক আছে, যি হ'ব আছে হৈ থাকক, আমি মোটামুটি নেৰো, আমাৰ মাংস আমি খামেই। এইবোৰ মই বৰ আচৰিত পাইছো। আমাৰ শিক্ষিত সমাজে বস্তুবোৰলৈ মাতবোল নকৰাটো এটা কিন্তু বহুত চিন্তাৰ বিষয়। তেনেকুৱা সমাজক আচলতে শিক্ষিত সমাজ বুলি ক'ব পাৰি নেকি? এইটো এটা ডাঙৰ কুৱেশ্যন। সন্মুখত কিবা এটা ভুল কৰ্ম হৈ আছে, আৰু সেই ভুল কৰ্মখিনি দেখাৰ পিছতো যিসকলে নীৰৱ হৈ থাকে, তেওঁলোকক কি সঁচাকে শিক্ষিত বুলি ক'ব পাৰি নেকি? সঁচাকে তেওঁলোকে এডুকেটেড হয় নেকি? নে অকল ডিগ্ৰীধাৰী আৰু এডুকেটেড জ্ঞানী, তাৰ মাজত বহুত পাৰ্থক্য আছে। ডিগ্ৰীটো বজাৰতে বিক্ৰী হয় আজিকালি। টকা পইচা দিলে ডিগ্ৰী পাই যাব আপুনি, কেনেকুৱা ডিগ্ৰী লাগে চব পাই যাব। শ্বাহৰুখ খানে চিনেমা বনাই ফুৰে, ডক্টৰেট ডিগ্ৰী লৈ দিছে, আপোনাৰ ডক্টৰেট ডিগ্ৰী পাই গৈছে তেওঁ। তেখেতক সন্মান হিচাপে প্ৰদান কৰিছে ইউনিভাৰ্চিটিজ বিলাকে। চিনেমা বনাই ফুৰে, কিন্তু ডক্টৰেট ডিগ্ৰী ল'বলৈ কাৰণে কিমান গৱেষণা কৰাৰ প্ৰয়োজন আছে এইটো শ্বাহৰুখ খানে নাজানে চাগে, জানিলেও প্ৰয়োজনো নাই শ্বাহৰুখ খানৰ। গতিকে ডিগ্ৰী বজাৰত পাব আপুনি। ডিগ্ৰীধাৰী বেলেগ বস্তু হয়, আৰু জ্ঞানী মানুহ বেলেগ বস্তু। এইটো গতিকে মই জানিব বিচাৰিম, সেইসকল সঁচাকে ডিগ্ৰীধাৰী হয় নে জ্ঞানী হয়? কি হয় তেওঁলোক? যিসকলৰ চকুৰ সন্মুখত অন্যায় হৈ আছে, ভুল কৰ্ম হৈ আছে, তেওঁলোকে মাত মাতিবলৈ ভয় কৰে, চাকৰি গুচি যাব বুলি, সমাজত তেওঁলোকৰ সন্মান নষ্ট হ'ব, মানুহে লগ নিদিব, এঘৰীয়া কৰিব, বাইকট কৰিব, এইবোৰ কথা ভাবি যিসকলে আজি নীৰৱ হৈ আছে, তেওঁলোক ডিগ্ৰীধাৰী হয় নে তেওঁলোক জ্ঞানী হয়? তেওঁলোক মানুহ হয় নে মানুহৰূপী তেওঁলোক কিবা আৰু বেলেগ কিবা হয় নেকি? নহলে চকুৰ সন্মুখত অন্যায় হলে মাত মাতিব লাগে, এয়াই শিকাইছে। এয়া মানৱতা হয়, এইটোকে মানৱীয় গুণ বুলি কয়। ইয়াতে ধৰ্মৰ কোনো কথাই নাই। আপুনি যি ধৰ্মতে নাথাকক, আপুনি মুছলমানে হওক, হিন্দু হওক, খ্ৰীষ্টান হওক, যিয়ে নহওক, চকুৰ সন্মুখত বেয়া কৰ্ম হৈ আছে, এনেকুৱা এটা কৰ্ম যিটো কৰ্মই আমাৰ সমাজত অশান্তি আনি আছে, সমাজ নষ্ট কৰি আছে, সমাজত শান্তি ভংগ কৰি আছে, তেনেকুৱা কৰ্ম চকুৰ সন্মুখত হৈ থাকিলে আপোনাৰ মুখেৰে অটমেটিকলি এটা মাত ওলাব লাগিছিলে, কিন্তু আমাৰ মাত নোলায়। আমাৰ চাকৰি গুচি যাব, আমাৰ বিজনেছ নষ্ট হৈ যাব, বন্ধু বান্ধৱে বেয়া পাব, সেইকাৰণে আমি কি নকৰো, মাত নামাতো। গতিকে তেনেকুৱা মানুহ আচলতে কেনেকুৱা ধৰণৰ মানুহ হয়, সেইটো আপোনালোকৰ ওচৰত মই এৰিছো। আপোনালোকে কথাখিনি ভাবি চাব। মৰিবতো লাগিব ন, এদিন হলেও মৰিব লাগিব। গতিকে মৰাৰ পিছত বাকী হিচাপ কিতাপটো হৈ যাব। তেতিয়া এই 50-60 বছৰহে জীয়াই থাকিব। আজিৰ তাৰিখতনো কিমান জীয়াই থাকে? 50 বছৰ, 60 বছৰ, 70 বছৰ, বেছিতকে বেছি 70 ইয়াৰ্ছ, তাতকে বেছি নাই। গতিকে 60-70 বছৰ বয়সৰ পিছততো মৰিব লাগিব। যিকি নহওক শ্ৰদ্ধা ৰাইজ, এতিয়া কথা হৈছে আমি
ইব্ৰাহিমে যিদৰে ত্যাগ দিছিলে তেনেকে আমিও ত্যাগ দিব লাগিব। ইব্ৰাহিমে সন্তান ত্যাগ দিছিলে, আমি গৰু মাংস ত্যাগ দিব লাগিব। ইব্ৰাহিমে সন্তান ত্যাগ দিয়াৰ নামে কুৰবানী আছিলে, আৰু আজিৰ তাৰিখত আমি গৰু মাংস ত্যাগ দিয়াৰ নামে কুৰবানী হ'ব। মৰমৰ বস্তু ত্যাগ দিয়াৰ নাম কুৰবানী আছিলে, ঠিক আছে। আৰু সকলোৱে জানে আমাৰ মৰমৰ বস্তু গৰু মাংস আছিলে। আৰু ল'ৰা ছোৱালীটো টকা পইচাটো আছে বাৰু মৰমৰ বস্তু, কিন্তু মৰমৰ বস্তু গৰু মাংসটোতো পাক্কা হয়, ইয়াতে কোনো সন্দেহ নাই। গতিকে গৰু মাংস ত্যাগ দিয়াৰ নামহে কুৰবানী হ'ব, গৰু মাংস খোৱাৰ নাম কুৰবানী হ'ব নোৱাৰে। আৰু এই ক্ষেত্ৰত যদিহে অসম চৰকাৰে কিবা পদক্ষেপ লয় আৰু গৰু মাংসক যদিহে সম্পূৰ্ণৰূপে নিষিদ্ধ কৰে, তেনে ক্ষেত্ৰত চৰকাৰক অভিনন্দন জনাম আৰু চৰকাৰক সম্পূৰ্ণ ছাপোৰ্ট কৰিম। আৰু দৰকাৰ পৰিলে হাইকোৰ্ট বা সুপ্ৰিম কোৰ্টত ধৰ্মীয় দৃষ্টিভংগীৰে যিখিনি কথা ক'ব লাগিব সেইখিনি মই ক'বলৈ প্ৰস্তুত আছো, সেইখিনি মই দাঙি ধৰিম। গৰুৰ লগত ইছলামৰ সম্পৰ্ক নাই, কোৰাণৰ সম্পৰ্ক নাই, স্বয়ং কুৰবানীৰো কোনো সম্পৰ্ক নাই গৰুৰ লগত। গৰু এটা বেলেগ বস্তু, কুৰবানীটো বেলেগ বস্তু, ত্যাগ বেলেগ বস্তু হয়। গতিকে এই বিষয়ে যিমান সবিশেষ জনাব লাগে মই কোৰ্টত জনাবলৈ কাৰণে মই প্ৰস্তুত আছো। দেখা যাব সেই সময়ত কোন আহে যুক্তি কৰি দিবলৈ কাৰণে যে গৰু মাংস নাখালে বা কুৰবানী নকৰিলে আমাৰ ধৰ্ম নষ্ট হৈ যাব, তেনেকুৱা যুক্তি লৈ কোনজন মাৰ বেটা যে আহে ময়ো চাই ল'ম। তেতিয়া ময়ো চাই ল'ম। আজি এইবোৰ পৰিৱেশ দেখাৰ পিছত খং উঠিবই। আৰে ধৰ্ম বেলেগ বস্তু, আপুনি জিভাৰ জুতিৰ কাৰণে ধৰ্ম কেলে বদনাম কৰি আছে? আজি গোটেই পৃথিৱীয়েতো আমাকে কৈ আছে ন, তহঁতৰ ধৰ্মই এইবোৰ শিকাইছে তহঁতক। আৰে বাবা, আমাৰ ধৰ্মই নাই শিকোৱাৰে, আমাৰ ধৰ্ম এইবোৰ নাই শিকোৱা, এইবোৰ মানুহে বনাই লৈছে নিয়ম। এইবোৰ হজৰত মহম্মদে কোৱা নাই ক'তো গৰু কুৰবানী কৰিব লাগিব বুলি, আল্লাহে ক'তো কোৱা নাই গৰু কুৰবানী কৰিব লাগিব বুলি, মানুহে নিজে বনাই লৈছে। এতিয়া মই ধৰ্মতত্বৰ ওপৰত মই বিশেষজ্ঞ, সেইটো মোৰ স্পেচিয়েলিটি হয় ধৰ্মতত্ব। গতিকে মই কথাখিনি মাতিবই লাগিব, কোনোবাই মাতক বা নামাতক। মোৰ স্পেচিয়েলিটিটো এইটোৱে হয় ন, থিঅলজি, ধৰ্মতত্ব। গতিকে কোৰাণ হৈছে মোৰ স্পেচিয়েলিটি, হজৰত মহম্মদৰ মুখৰ বাণী হৈছে মোৰ স্পেচিয়েলিটি। গতিকে তেনে ক্ষেত্ৰত মই কথাখিনি মই ক'বই লাগিব। কোনোবাই কওক বা নকওক, কোনোবাই বেয়া পাওক ভাল পাওক, একো মোৰ আহে নাযায়, মই সঁচা কথাখিনি ক'বই লাগিব। আৰু এটা কথা সত্য, মোৰ সন্মুখত কোনেও হজৰত মহম্মদক বেয়াকে কৈ যাব নোৱাৰে। হজৰত মহম্মদে এটা ভুল কোনেও মোৰ সন্মুখত দেখাব নোৱাৰিব, কোৰাণত এটা ভুল কোনেও দেখাব নোৱাৰিব। কিন্তু সেইখন কোৰাণ আল্লাহৰ কোৰাণ হ'ব লাগিব, মুল্লাহৰ নহয়। আল্লাহৰ কোৰাণখন বেলেগ আৰু মুল্লাহৰ কোৰাণখন বেলেগ। আল্লাহ আৰু মুল্লাহ দুটা শব্দ আছে, বুজি পাইছে? আমি আল্লাহৰ কোৰাণহে মানুহ, মুল্লাহৰ কোৰাণ নহয়। গতিকে মুল্লাহৰ কোৰাণটো বেলেগ আকৌ, সেইটো জানিব আপোনালোকে। আল্লাহৰ কোৰাণত একো ভুল নাই, মুল্লাহৰ কোৰাণ গোটেইখনে ভুল। তাতে শুদ্ধ বুলিবলৈ একেবাৰে কমহে পাব আপুনি, চব ওলোটা পোলোটা কৰি পেলালে তেওঁলোকে। গোটেই মিনিং ওলোটা পোলোটা কৰিলে, গোটেই ব্যাখ্যা ওলোটা পোলোটা কৰি পেলালে, মানে গোটেই আপোনাৰ কাহিনীয়ে উল্টা কৰি পেলালে। কুৰবানীৰ যিটো কাহিনী আছিলে সেইটোকে ওলোটা কৰি পেলালে, বুজি পাইছে? চব মানে তাতে কোনো স্পিৰিচুৱেলিটি নাই, আধ্যাত্মিকতা নাই, কোনো ৰুহানিয়ত নাই, একো নাই, চব চেঞ্জ কৰি পেলালে তেওঁলোকে। গতিকে মুল্লাহৰ কোৰাণৰ পৰা সাৱধান, আল্লাহৰ কোৰাণৰ ফালে আগবাঢ়ি আহক। আৰু আল্লাহৰ কোৰাণত কোনেও দেখাব নোৱাৰিব গৰু কুৰবানী কৰিব লাগিব বুলি। বৰঞ্চ আল্লাহৰ কোৰাণৰ সূৰা নম্বৰ 2 যিটো সূৰা আছে, সেই সূৰাৰ নামাকৰণ হৈছে গৰুৰ নামেৰে। গৰুৰ নামেৰে সূৰাতুল বাকাৰা, গৰুৰ নামত এটা সূৰা ৰাখিছে। 2 নম্বৰ যিটো চেপ্টাৰ বা লেচন, যিটো সৰ্ববৃহৎ কোৰাণৰ ভিতৰত আপোনাৰ যিটো লেচন হয় বা চেপ্টাৰ হয়, সূৰা হয়, সেইটো গৰুৰ নামেৰে ৰাখা গৈছে। বুজা গ'ল গৰু এটা কি হয়, পবিত্ৰ জন্তু। গৰু ঐশ্বৰিক এটা জীৱ হয়, আৰু গৰুৰ ভিতৰত বহুত এনেকুৱা গুণ আছে যিবোৰ অন্য জীৱ জন্তুৰ ভিতৰত নাই। কোৰাণত এটা কাহিনীও উল্লেখ আছে এই বিষয়টো লৈ পেলাই, যিটো মই ক'ব বিচাৰিম অলপ সময়, 2 মিনিট আপোনালোকে শুনক, অলপ ধৈৰ্য ৰাখি পেলাই। কোৰাণত এটা কাহিনী আছে, গৰু যে ঐশ্বৰিক জীৱ হয় বা গৰু যে পবিত্ৰ হয়, তাৰে এটা খুব ধুনীয়া কাহিনী কোৰাণত আছে, আপোনালোকে পঢ়িলে পাব। মুছা অৱতাৰ যে আছিলে, ইহুদীসকলৰ অৱতাৰ মুছা, তেখেতৰ যুগত প্ৰায় আজিৰ পৰা প্ৰায় 4-5 হাজাৰ বছৰ আগৰ কথা হয়। সেই সময়ত এজন ব্যক্তিৰ মৃত্যু হয়, মানে এজন ব্যক্তিক কোনোবাই হত্যা কৰিলে, মাৰ্ডাৰ কৰিছে, বুজি পাইছেনে? আৰু যিজন ব্যক্তিক মানুহে মাৰিলে, হত্যা কৰিলে, সেই মানুহজন মানে খুব প্ৰভাৱশালী আৰু খুব ভাল এজন ব্যক্তি আছিলে সমাজত। মানুহজনক কোনোবাই হত্যা কৰি পেলাই থৈ গুচি গ'ল। এতিয়া হত্যাকাৰী কোনেও নাজানে, বুজি পাইছেনে? মাৰ্ডাৰ কোনে কৰিছে কোনেও নাজানে।
এতিয়া এইটো লৈ পেলাই লাগিলে ঝামেলা, কোনে মাৰিলে মানুহজনক, কোনে মাৰিলে, ইমান ভাল মানুহ আছিলে, কোনে মাৰিলে এওঁক, হত্যাকাৰী লাগিবই এতিয়া আমাক, আমি হত্যাকাৰীক এৰি নিদিওঁ। এইটো লৈ পেলাই আন্দোলন হ'ল, আপোনাৰ বিচাৰ পাতিলে, মেল মাতিলে, ৰাইজ বহিলে, কিন্তু কোনো হত্যাকাৰী ওলাই দিব নোৱাৰিলে। তাৰপিছত সকলোৱে মিলি পেলাই ভাবিলে যে আমি ইমান চিন্তা কৰিবলগীয়া একো নাই, যিহেতু আমাৰ মাজত অৱতাৰ আছে। কোন আছে? মুছা। তেতিয়া তেওঁলোকে ক'লে, তেওঁলোকে আলোচনাৰ মাধ্যমেৰে তেওঁলোকে এটা সিদ্ধান্ত ললে যে আমি মুছাৰ ওচৰত যাম, মুছাক গৈ পেলাই কথাটো কম যে হে মুছা, এই মানুহজনক কোনে হত্যা কৰিলে, আপুনি যিহেতু অৱতাৰ হয়, আপুনি আমাক বস্তুটো জনাই দিয়ক। তেতিয়া আপুনি আমাক জনাই দিয়ক। সকলো ৰাইজে গৈ পেলাই মানে মুছাক গৈ কথাটো ক'লে, বুজি পাইছেনে? মুছাক কথাটো গৈ ক'লে। যেতিয়া মুছাক কথাটো ক'লে গৈ পেলাই যে হে মুছা, এই মানুহজনটো বহুত ভাল ব্যক্তি আছিলে আমাৰ সমাজত, তেওঁ দান দক্ষিণা কৰিছে, প্ৰভাৱশালী ব্যক্তি, ইমান ভাল এজন লিডাৰ আছিলে তেখেতক কোনোবাই হত্যা কৰিছে মুছা, আৰু হত্যাকাৰী আমি বিচাৰি পোৱা নাই। আপুনি অৱতাৰ হয়, আপুনি আমাক জনাই দিয়ক কোনে হত্যা কৰিছে, আমি তাক উলিয়াই আনি পেলাই তাক ফাঁচি দিম, আমি হত্যাকাৰীক আমি দণ্ড দিম অপৰাধৰ। যেতিয়া এই কথা মুছাক ক'লে, তেতিয়া মুছা অৱতাৰে তেতিয়া তেওঁলোকক এটা বুদ্ধি দিলে। অৱতাৰ আল্লাহৰ লগত সম্পৰ্ক, ঈশ্বৰ আল্লাহৰ ভগৱানৰ লগততো জানেই আপোনালোকে। তেতিয়া তেওঁ এটা বুদ্ধি দিলে যে তোমালোকে এটা কাম কৰা, এটা গৰু তোমালোকে বলি দিয়া। তেতিয়া গোটেই মানুহে ক'লে, আপুনি কি আমাক পাগল পাইছে নেকি? আপোনাক কৈছো হত্যাকাৰী কোন আপুনি উলিয়াই দিবলৈ কাৰণে, আৰু আপুনি আমাক কৈ আছে গৰু বলি দিব লাগিব। তেতিয়া মুছাই ক'লে, ধৈৰ্য ৰাখা, তোমালোকক মই কাহিনীটো কৈ আছো, শুনাচোন। তাৰপিছত ৰাইজে ক'লে, কওক কি ক'ব বিচাৰিছে। তেতিয়া মুছাই ক'লে যে এক কাম কৰা, তোমালোকে গৰু এটা বলি দিয়া, আৰু সেই গৰুৰ যিটো মাংস হ'ব, মাংস আৰু হাড়, সেই গৰুৰ মাংসখিনি বলি দিয়াৰ পিছত মাংস আপোনাৰ এই মৃত ব্যক্তিজনৰ শৰীৰত স্পৰ্শ কৰিব লাগিব, টাচ কৰিব লাগিব। সেই বলি দিয়া গৰুৰ মাংস আৰু হাড় এই মৃত ব্যক্তিজনৰ শৰীৰত কি কৰিব লাগিব? টাচ কৰিব লাগিব, স্পৰ্শ কৰিব লাগিব। তেতিয়া এই মৃত ব্যক্তিজন জীয়াই উঠিব, জিন্দা হৈ যাব। মানে তেতিয়া বুজি পাইছেনে? মৃত ব্যক্তি জীয়াই উঠিব, প্ৰাণ পাই যাব, প্ৰাণ ঘূৰাই পাব। আৰু প্ৰাণ ঘূৰাই পালে এই মানুহজনে নিজেই কৈ দিব কোনে মাৰিছে তেওঁক, হত্যাটো কোনে কৰিছে। এই বুদ্ধিটো কোনে দিলে? মুছা অৱতাৰে দিলে মানুহখিনিক, যে তোমালোকক হত্যাকাৰী লাগে বোলে, হয় আমাক হত্যাকাৰী লাগে, হত্যাকাৰী বিচাৰিবলৈ কাৰণে তোমালোকে এতিয়া এই কামটো কৰিব লাগিব। তেতিয়া সেই মানুহখিনিয়ে মুছাক সুধিলে, মুছা এই গৰুটোৰ ৰং কেনেকুৱা হ'ব? তেতিয়া ক'লে যে আল্লাহে কৈছে, ঈশ্বৰে কৈছে গৰুটোৰ ৰং এনেকুৱা হ'ব, হালধীয়া হ'ব, ঠিক আছে, খুব ধুনীয়া হ'ব, দাগ নথকা গৰু হ'ব লাগিব, কাম কাজ নকৰা গৰু হ'ব লাগিব, খেতি পথাৰত কাম নকৰা গৰু হ'ব লাগিব, কোনো দেহাত কোনো দাগ থাকিব নালাগিব, একদম ধুনীয়া, মানে একদম ডেকা, মানে বুঢ়াও হ'ব নালাগে, ডেকাও হ'ব নালাগে, মাজে মাজে মানে বয়সটো হ'ব লাগে, আৰু একেবাৰে সৰুও নহয়, একেবাৰে ডাঙৰো নহয়, মানে গোটেই গুণখিনি কৈ দিলে গৰুৰ এটা এটাকে। এই গোটেই মানুহখিনিয়ে গৈ সেই গুণৰ গৰু বিচাৰি পাগল হৈ গ'ল, নাই পোৱা ক'তো তেনেকুৱা গৰু। ক'ৰবাত পালে অলপ বুঢ়া পায়, ক'ৰবাত পালে একেবাৰে সৰু পায়, ক'ৰবাত ৰং নিমিলে, ক'ৰবাত বোলে মিলিছে চব, গাত বোলে কিবা এটা দাগ আছে। তেনেকে মানে তেওঁলোকে বহুদিন পাৰ হ'ল, বিচাৰি বিচাৰি লাষ্টত এগৰাকী বুঢ়ী আইতা, মানে বুঢ়ী এগৰাকী বৃদ্ধা এগৰাকী মহিলাৰ ওচৰত গৈ পেলাই তেনেকুৱা গৰু এটা পালে। তাৰপিছত সেই বৃদ্ধা মহিলা এগৰাকীয়ে গম পালে যে এইটো গৰুটো তেওঁলোকে লৈ যাব এতিয়া। খুব পইচা, মানে টকা ললে তেওঁলোকৰ পৰা লুটি, বহুত টকাত কিনি আনিবলগীয়া হ'ল সেই গৰুটো। গোটেই ৰাইজে মিলি খুব ধন সম্পত্তিৰে, সোণ ৰূপেৰে ৰূপ দি পেলাই, গৰুৰ ওজনত সোণ ৰূপ দিছে, মানে দি পেলাই সেই গৰুটো কিনি আনি পেলাই বলি দিলে। বলি দিয়াৰ পিছত সেই গৰুৰ মাংস আৰু হাড় সেই মৃত ব্যক্তিজনৰ শৰীৰত টাচ কৰাইছে, স্পৰ্শ কৰাইছে, যেনেকে মুছাই তেওঁলোকক কৈছিলে। স্পৰ্শ কৰাই দিয়াৰ লগে লগে সেই মৃত ব্যক্তিজন জিন্দা হৈ গ'ল, জীয়াই উঠিলে। উঠি পেলাই তেওঁ নিজে ক'লে, মোক অমুকে মাৰিছে, মোৰ ধন সম্পত্তি লুটিবলৈ কাৰণে অমুক মানুহজনে মোক মাৰিছে, হত্যা কৰিছে। এই নামটো কৈ দিলে। নামটো কোৱাৰ পিছত মানুহজন আকৌ মৰি থাকিলে। তেতিয়া গোটেই ৰাইজে গম পাই গ'ল কোনে হত্যা কৰিছিলে। হত্যাকাৰীক ধৰি আনিলে, আনি পেলাই দণ্ড দিলে। এই কাহিনীটো কোৰাণত লিখা আছে গৰুৰ বিষয়ে। এতিয়া আপোনালোকে কওক, কি বুজিলে এইটো কাহিনীৰ পৰা? গৰু কিমান মহান জীৱ হ'ব লাগিব, গৰু কিমান ঐশ্বৰিক জীৱ হ'ব লাগিব।
গৰুৰ মাংসৰে এটা মৃত ব্যক্তিৰ শৰীৰত স্পৰ্শ কৰাই দিলে, টাচ কৰাই দিলে, সেই মৃত ব্যক্তিজন জিন্দা হৈ যায়, জীয়াই উঠে আৰু উঠি নিজৰ হত্যাকাৰীৰ নামটো লোকে কৈ দিয়ে, কোনে মাৰিছে তেওঁক। তাৰপিছত আকৌ মানুহজন মৰি থাকে। এই বুদ্ধি আল্লাহে শিকাই দিছে যে তোমালোকে যদি হত্যাকাৰীৰ নাম হত্যাকাৰী বিচাৰি উলিয়াব বিচাৰা, হত্যাকাৰী তোমালোকক যদি লাগে, তেতিয়াহ'লে তোমালোকে এই কামটো কৰিব লাগিব। গৰুৰ মাংস কিমান ঐশ্বৰিক হ'ব লাগিব, তেতিয়াহ'লে গৰুৰ ভিতৰত কিমান ঐশ্বৰিক এটা গুণ থাকিব লাগিব যে মৃত ব্যক্তিৰ জীয়াই উঠিবলৈ কাৰণে এই পদ্ধতিটো শিকাই দিছে আল্লাহে কোৰাণত। ভাবি চাওক, আপোনাৰ কথাটো অলপ চিন্তা কৰক। এই কাহিনী কোৰাণত লিখা আছে। তাততো এইটো লিখা নাই যে সেই গৰু মাংস তোমালোকে খাই দিয়া, খাই পেলাই ভোজ পাতি খাই দিয়া, খাই দি পেলাই তোমালোকে দোৱা দূৰত কৰা, হত্যাকাৰীৰ নামটো ওলাই যাব। তেনেকুৱা পদ্ধতিও দিব পাৰিলেহেঁতেন নহয় আল্লাহে, যে গৰু এটা কাটি পেলাই চবে খাই দিয়া মাংসখিনি, খাই দি পেলাই তোমালোকে খুব কান্দা কাটি কৰি পেলাই দোৱা কৰা আল্লাহক, তেতিয়া আল্লাহে তোমালোকক হত্যাকাৰীৰ নামটো জনাই দিব। সেইটোতো নকলে আল্লাহে। আল্লাহে কি কৈছে তাত? কৈছে, হে মুছা, এই মানুহখিনিক কৈ দিয়া গৰু এটা কাটিবলৈ কাৰণে, গৰু এটা বলি দিব কোৱা, আৰু বলি দিয়া গৰুৰ মাংস এই মৃত ব্যক্তিজনৰ গাত গৈ পেলাই মাৰিব কোৱা, স্পৰ্শ কৰিব কোৱা, টাচ কৰাব কোৱা। সেই মৃত ব্যক্তিজন লগে লগে জীয়াই উঠিব আৰু সেই মৃত ব্যক্তিজনে নিজ মুখে স্বীকাৰ কৰিব তেতিয়া কোনে তেওঁক মাৰিছে, কোনে হত্যা কৰিছে মানুহজনক। ভাবি চাওক কিমান বৰকতি আৰু কিমান আপোনাৰ ঐশ্বৰিক শক্তিৰ অধিকাৰী হ'ব লাগিব সেই গৰু নামৰ জীৱটো। নহলে তাততো বান্দৰৰ কথাও ক'ব পাৰিলেহেঁতেন, বান্দৰ এটা মাৰা, ছাগলী এটা মাৰা, সেইটোতো নকলে মহ এটা মাৰি পেলাই মহৰ মাংস গৈ পেলাই লগাই দিয়া সেই মানুহজনৰ গাত, ভেড়া এটা মাৰা, ডুম্বা এটা মাৰা, আৰু বাঘ এটা মাৰা, সিংহ এটা মাৰা, সেইবোৰতো নকলে আল্লাহে। কিয়? গৰুত কি লুকাই আছে? কথাটো এনালাইচিছ কৰক, এই কাহিনীটো এনালাইচিছ কৰক আপোনালোকে। এতিয়া গৰুৰ কথা কিয় কলে আল্লাহে? যে গৰু এটা মাৰি পেলাই সেই গৰুৰ মাংসটো গৈ পেলাই টাচ কৰাব লাগিব সেই মৃত ব্যক্তিৰ গাত, তেতিয়া মৃত ব্যক্তিজন জিন্দা হৈ যাব, মৰি থকা মানুহজন জীয়াই উঠিব। কিয়? বেলেগ মাংসৰ কথাও ক'ব পাৰিলেহেঁতেন, হাতীৰ কথা ক'ব পাৰিলেহেঁতেন, ভালুকৰ কথা ক'ব পাৰিলেহেঁতেন, সাপৰ কথা ক'ব পাৰিলেহেঁতেন, আৰুতো আছিলে ন, কুকুৰ মেকুৰী কিবা কিবি আছিলে, ছাগলী, মুৰ্গী, হাঁহ, এইবোৰৰ কথাটো নকলে, গৰুৰ কথা কৈছে। কি বুজি পালে আপোনালোকে কওক? কথাখিনি বুজিব লাগিব। এনেইটো আৰু চিঞৰ বাখৰ কৰিতো একো লাভ নাই। আমিতো এনেই চিঞৰ বাখৰ কৰাতো আমি নম্বৰ 1 হওঁ, হয় নহয়? আপোনালোকে যদি বিচাৰে নহয়, সূৰা নম্বৰ 2 আয়াত নম্বৰ আপোনালোকে 67 পৰা 74 লৈকে পঢ়ি যাব। সূৰা নম্বৰ 2 আয়াত নম্বৰ 67 পৰা 74 লৈকে পঢ়ি যাব। এই গোটেই বস্তুবোৰ আপোনালোকে তাত পাই যাব। সূৰা নম্বৰ 2তে আছে, যিটো সূৰাৰ নাম হৈছে গৰুৰ নামেৰে নামাকৰণ কৰা হৈছে সূৰাটো। আৰু এই কাহিনীটোৰ কাৰণেই এই সূৰাটোৰ নামে, এই লেচনটোৰ নামে গৰু ৰাখা গৈছে কোৰাণত। এতিয়া আপোনালোকে কথাখিনি অলপ ভাবি চাওক শ্ৰদ্ধা ৰাইজ, ৰহস্য যিবোৰ লুকাই আছে ভাবি চাওক, কথাখিনি অলপ অনুভৱ কৰিব চেষ্টা কৰক। গৰু ঐশ্বৰিক জীৱ হয়, আমি মানিব লাগিব। কোৰাণে কৈ আছে ঐশ্বৰিক হয় বুলি। ইয়াৰ পিছতো যদি এতিয়া আপোনালোকে নামানে, এইটো মই কি কৰিম আৰু এতিয়া? ইয়াৰ পিছতো যদি আপোনালোকে নামানে, মই কি কৰিম আৰু এতিয়া? গৰু ঐশ্বৰিক হয়, ইয়াতে কোনো সন্দেহ নাই। বুজি পাইছেনে? গালি চালি পাৰি আছে চাগে বহুতেই। সমস্যা সৃষ্টি কৰা উপাদান কঠোৰভাৱে বন্ধ হ'ব লাগে। কমেণ্ট বহুতে কৰিছে, মই কমেণ্টখিনি চাব পৰা নাই, নেটৱৰ্কৰ ইছ্যু, কমেণ্টখিনি শ্ব' কৰা নাই। 2-এটা কমেণ্ট শ্ব' কৰিছে। গৰু কিমান ঐশ্বৰিক হয়, কিমান বৰকতি হয়, আপোনালোকে নিজে ভাবি লওক। এটা মানুহ মৰি গৈছিলে, হত্যা হৈছিলে এজন মানুহৰ, সেই হত্যা কৰা মানুহজনক, ঠিক আছে, বিচাৰি উলিয়াবলৈ কাৰণে, হত্যাকাৰীক বিচাৰি উলিয়াবলৈ কাৰণে গৰুৰ মাংসৰ সহায় লোৱা হৈছে। গৰু মাংসৰে মৰি যোৱা ব্যক্তিৰ গাত টাচ কৰাই দিয়াৰ লগে লগে মানুহজন নেটৱৰ্কটো লাহে লাহে কাট খাই গৈ আছে, আকৌ আহি আছে দেই। তো এতিয়া কাটি যাব চাগে, তাৰ আগতে মই শেষ কৰি দিছো মোৰ কথাখিনি।
ধন্যবাদ যিসকলে চাই আছে, যিসকলে কমেণ্ট কৰিছে, শ্বেয়াৰ কৰিব। এতিয়া কথা হ'ল, বহুতে শুকাই আছে, শুকাই শুকাই খাব, বহুতে ভাজি ভাজি খাব। মই এটা কথা ক'ব বিচাৰিম, আমি গৰু মাংস খোৱাৰ পিছত আমাৰ কি উন্নতি হৈছে? একো উন্নতি হোৱা নাই। আমাৰ সমাজত কিবা শান্তি সম্প্ৰীতি বাঢ়িছে নেকি? নাই বাঢ়া। ভাতৃত্ববোধ বাঢ়িছে নেকি? নাই বাঢ়া। উন্নতি কোনফালে হৈছে জানেনে? হিংসাৰ দিশত, বিতৰ্কৰ সৃষ্টিৰ দিশত উন্নতি হৈছে আমাৰ। বহুত বেছি বিতৰ্ক সৃষ্টি হৈছে, বহুত বেছি হিংসা, বহুত বেছি আমাৰ মাজত কাজিয়া বাঢ়িছে। এই দিশত কিন্তু আমি বহুত আগবাঢ়ি গৈছো গৰু মাংসক লৈ পেলাই। গৰু মাংসই আমাৰ মাজত শান্তি সম্প্ৰীতিটো অনা নাই, কিন্তু গৰু মাংসই আমাৰ মাজত আনিছে বিতৰ্ক, আমাৰ মাজত আনিছে অশান্তি। ভাতৃত্ববোধ নষ্ট কৰি আছে গৰু মাংসই। গতিকে যিটো মাংসই আমাৰ মাজত শান্তি সম্প্ৰীতি বিনষ্ট কৰি আছে, যি মাংসই দুখন সমাজৰ মাজত ফাট মেলাইছে, যি মাংসই দুখন সমাজক এক হ'ব দিয়া নাই, তেনে এটা মাংস এৰি দিয়াটো, ত্যাগ দিয়াটোই কুৰবানী হয়। তাকে মহান কুৰবানী বুলি ক'ব লাগিব। আমি তেনেকুৱা সকলো কৰ্মই এৰিব লাগে, যিবোৰ কৰ্মৰ কাৰণে দুখন সমাজৰ মাজত কি হয়, আপোনাৰ মিলা প্ৰীতিৰ ভাৱটো নাইকিয়া হৈ যায়, দুখন সমাজ বেলেগ বেলেগ হৈ যায়, পৃথক পৃথক হৈ যায়। তেনেকুৱা বস্তুবোৰৰ পৰা আমি আঁতৰত থাকিব লাগে, আৰু আমি সকলোৱে সকলোক একচেপ্ট কৰি লৈ পেলাই আমি আগবাঢ়িব লাগিব। এইটো সলিউশ্যন হয়, পাৰ্মানেণ্ট সলিউশ্যন। আপোনালোকে যদি মানে তেতিয়াহ'লে অসমত শান্তি বিৰাজ কৰিব, আৰু নহ'লে অনাগত দিনত কিন্তু আৰু ক'ৰবাত এনেকে গৌ মাংস নিক্ষেপ কৰি পেলাই কাজিয়া সৃষ্টি কৰিব চেষ্টা কৰিব বহুতেই। ঠিক আছে, বহুতে আমাৰ মাজত মাৰপিট লগাব চেষ্টা কৰিব, বহুতে ৰাজনীতি কৰিব। গতিকে আমি কাকো সুবিধা দিব নালাগে, ৰাজনীতি কৰা সকলোকো আমি সুবিধা দিব নালাগে, আৰু কাজিয়া সৃষ্টি কৰিব বিচৰা সকলোকো আমি কি কৰিব নালাগে, সুবিধা দিব নালাগে। সেয়েহে মই বৃহৎ আমাৰ সংখ্যালঘু সমাজক মই অনুৰোধ জনাম, হাতে ভৰিয়ে ধৰি অনুৰোধ জনাইছো আপোনালোকক। মই গৰু মাংস যি খালে খালে, আৰু যি কুৰবানী কৰিলে আৰু এতিয়াৰ পৰা আমি চেষ্টা কৰিব লাগে আমি যাতে গৰু মাংস আমি ত্যাগ দিব পাৰো। ইব্ৰাহিমে যিদৰে সন্তান ত্যাগ দিছিলে, সেইদৰে যাতে আমি গৰু মাংস ত্যাগ দি আমি যাতে সমাজখন আগবঢ়াই লৈ যাব পাৰো, তাৰে বাবে সকলোৱে একেলগে আগবাঢ়িব লাগিব। মই অকলে কৈ থাকিলে একো লাভ নাই, মই অকলেতো কৈয়ে থাকিম, সদায় কৈ আছো। এনেকে কওঁতে কওঁতে কেতিয়াবা এদিনাখন মৰিয়ে থাকিম হয়তো, কিন্তু বুজাসকলে এদিন হলেও বুজিব কথাখিনি, যে মুস্তাফা কামাল আজহাৰীয়ে কি বাৰ্তা দি আছিলে, কি কথা কৈ আছিলে। এয়াই হৈছে মহান ইছলাম, এয়া হৈছে মহান ঈদ, এয়া হৈছে মহান হজৰত মহম্মদৰ নীতি আদৰ্শ। নহলে ইছলাম মহান হৈ নাথাকিব, আমাৰ পবিত্ৰ ঈদো মহান উৎসৱ হ'ব নোৱাৰিব। পবিত্ৰ ঈদ মহান উৎসৱ তেতিয়াহে হ'ব যেতিয়া সেই ঈদৰ দিনাখন আমি সকলোকে লৈ একেলগে বহিব পাৰিম, একেলগে এসাঁজ ভাত খাব পাৰিম, একেলগে বহি আনন্দৰ পৰিৱেশ সৃষ্টি কৰিব পাৰিম। আমি তেতিয়াহে মহান ঈদৰ দিনটো মহান দিন হিচাপে পৰিগণিত হ'ব, ঈদ উৎসৱ মহান উৎসৱ হিচাপে সকলোৱে মানি ল'ব। কিন্তু আজি যিটো পৰিৱেশ আমি সৃষ্টি কৰিছো, এই পৰিৱেশে কিন্তু এটা কথা প্ৰমাণ কৰিছে যে ঈদ মহান উৎসৱ হৈ থকা নাই, ঈদ এটা বিতৰ্কিত উৎসৱ হৈ গৈছে। ঈদ বিতৰ্কিত উৎসৱলৈ আপোনাৰ ৰূপান্তৰিত হৈছে, আৰু ঈদক লৈ বিতৰ্ক সৃষ্টি হৈছে। ভাবি চাওক, এয়া কিন্তু হজৰত মহম্মদৰ আদেশ নাছিলে, এয়া হজৰত মহম্মদৰ নীতি আদৰ্শ নাছিলে। তেখেতে এইটো শিকোৱা নাছিলে যে ঈদক লৈ পেলাই বিতৰ্ক হওক বা এনেকুৱা কৰ্ম কৰিব তেখেতে কোৱা নাই, যি কৰ্মৰ বাবে বিতৰ্ক সৃষ্টি হ'ব আৰু শান্তি সম্প্ৰীতিখিনি বিনষ্ট হ'ব। এয়া হজৰত মহম্মদে কোৱা নাছিলে। সেয়েহে শ্ৰদ্ধা ৰাইজ, আপোনালোকে এইবাৰ এতিয়াই ছাগলী কিনক, অহা বছৰৰ বাবে এবছৰমান পালক, পালি তাৰ পিছত কুৰবানী কৰিব। এই 3 দিনমান আগত দোকানৰ পৰা বজাৰৰ পৰা কিনি আনি পেলাই এই কুৰবানী কৰা এইবোৰ নাটক হয়, এইবোৰ কুৰবানী নহয়, নাটকহে হয়। আল্লাহে তেনেকুৱা কুৰবানী কেতিয়াও গ্ৰহণ নকৰে। ইব্ৰাহিমে 10-12 বছৰ ল'ৰাটো পালিছিলে, পালি ডাঙৰ কৰিছিলে। তাৰ পিছত ইব্ৰাহিমক কৈছিলে, হে ইব্ৰাহিম, তুমি তোমাৰ সন্তান কুৰবানী কৰা। 10-12 বছৰ পালাৰ পিছত, 10-12 বছৰ পালাটো সহজ কথা নহয়। এটা বাচ্চা 4-5 বছৰ, 7-8 বছৰলৈকে নিজে পেচাব কৰিব নোৱাৰে, পেচাব কৰি ধুব নোৱাৰে, আপোনাৰ টয়লেট গৈ পেলাই নিজকে পবিত্ৰ কৰি আনিব নোৱাৰে, লেতেৰা গাত লাগি থাকিব, মা দেউতাই কৰি আনিব লাগে, গা ধুৱাব লাগে। ভাবি চাই লওক, 10-12 বছৰলৈকেতো ভালকে গাই ধুব নোৱাৰে ল'ৰা ছোৱালীয়ে। তেনে ক্ষেত্ৰত সেই বয়সটোত লালন পালন কৰিব দিছে ইব্ৰাহিমক। তুমি পালি ডাঙৰ কৰা ল'ৰাটোক। যেতিয়া ডাঙৰ হৈ গল নহয়, যেতিয়া নিজৰ কাম নিজে কৰিব পৰা হল, তেতিয়া কৈছে কুৰবানী কৰি দিয়া, তেতিয়া কৈছে বলি দি দিয়া। সৰু বাচ্চা থাকোতে বলি দিব কলে তেতিয়াও বুজা গলহেঁতেন, সৰু বাচ্চা হয়, বেছি দুখ নালাগিলেহেঁতেন ইব্ৰাহিমৰ, যে জন্ম লৈছে কালি আজিয়ে বলি দিব কৈছে। কিন্তু
10-12 বছৰ লালন পালন কৰি ডাঙৰ দীঘল কৰাৰ পিছত বলি দিব কলে বহুত দুখ লাগিব তেতিয়া কাৰণ বহু কষ্ট হৈছে এই 12টা বছৰ এই বাচ্চাটোক ডাঙৰ কৰিবলৈ কাৰণে বহুত কষ্ট হৈছে মা দেউতাৰ ঠাণ্ডাৰ সময়ত পেচাব কৰিছে ৰাতি পেচাব কৰিছে কাপোৰখিনি ধুবলগীয়া হৈছে মাকে বুকুত হাবতি ধৰি ৰাখে ঠাণ্ডাৰ দিনত যেতিয়া সন্তানে পেচাব কৰি দিয়ে সেই পেচাবৰ ওপৰত মাকে শুই থাকে মা দেউতা শুই থাকে সন্তানৰ টোপনি ভংগ হৈ যাব বুলি মা দেউতাই নিজকে লৰচৰ কৰিব নিদিয়ে নিজৰ দেহাটো তেনেকে পেলাই ৰাখে এই শুই থাকক জাগি যাব লৰাটো টোপনি নষ্ট হৈ যাব লৰচৰ নকৰিবা সেই পেচাবৰ ওপৰত মা দেউতা শুই থাকে মা দেউতা সেইকাৰণেতো মহান ন মা দেউতাৰ চেহেৰা বা মা দেউতাৰ জৰিয়তে ভগৱানৰ সিদ্ধি যে হয় ভগৱান যে পোৱা যায় এইটো কাৰণেই মা দেউতাই সেইখিনি ত্যাগ দিয়ে গতিকে চাওক কথাখিনি ভাবি আপোনালোকে 10-12 বছৰ লালন পালন কৰাৰ পিছতহে কুৰবানী কৰিব গৈছিলে আৰু আজি আমি কি কৰো বজাৰৰ পৰা কিনি আনি পেলাই 3 দিনমান আগত আনি পেলাই এদিনো গু চাফা কৰা নাই এদিনো পেচাব চাফা কৰা নাই গুমুট চাফা কৰাৰ কোনো প্ৰয়োজন নাই আমি কুৰবানী কৰি বহি থাকো এটো কুৰবানী আল্লাহে কেতিয়াও গ্ৰহণ নকৰে এনেকুৱা কুৰবানী কেতিয়াও গ্ৰহণ নকৰে হেহে এইবাৰ এতিয়াই মই আপোনালোকক আজি এই ভিডিঅ'ৰ মাধ্যমেৰে আহ্বান জনাই আছো 1 বছৰ কমস কম ছাগলী পালক ছাগলীৰ পেচাব চাফা কৰক ছাগলীৰ গুমুট চাফা কৰক ঠিক আছে নিজৰ সন্তানৰ দৰে ছাগলীটো ৰাখক ৰাখি অহা বছৰ কুৰবানী কৰিব আল্লাহে গ্ৰহণ কৰিব পাৰে সম্ভাৱনা আছে কিন্তু এই 3 দিনমান আগত কিনি আনিলেতো কোনো চান্সে নাই 3 দিন এসপ্তাহ আগত কিনি আনি পেলাই কুৰবানী কৰিলে কোনো চান্স নাই হেই কুৰবানীৰ লগত ইব্ৰাহিমৰ কুৰবানীৰ কোনো সম্পৰ্কই নাই কোনো তুলনাই নাই ইব্ৰাহিমে সন্তান 12 বছৰ পালি পেলাই কুৰবানী দিছিলে ঠিক আছে আৰু আমি 3 দিন আগত মাৰ্কেটত গৈ হুলুস্তুল গৰু লৈ পেলাই কিমান দাম 50,000 ল 55,000 টকা দিম দে গৰু ই কিমানত কিনিছে বোলে ই বোলে 70,000ত কিনিছে ই 70ত কিনিছে নেকি ল মোৰটো 90ত লবি যা 90,000 টকাৰ গৰু ল যা তাতকে ডাঙৰটো ল ই 70,000 টকাত গৰু দিব আহিছে ৰ মই তাতকে কম নহওতো ই কিমানত দিছে ই বোলে 1 লাখ টকাত 1.5 লাখ টকাত ল নহয় বাংলাদেশত চাব শয়তানি বজাৰ গৰুৰ শয়তানি বজাৰ আছে বাংলাদেশ একটা শয়তানৰ দেশ হয় বুজি পাইছে নাই যিমান শয়তানি আছে সব বাংলাদেশত আছে আৰু পাকিস্তানত আছে আৰু যিমান শয়তান আছে পৃথিৱীৰ গোটেই শয়তান বিলাক বাংলাদেশত আছে আৰু পাকিস্তানত আছে বুজি পাইছে নে বাংলাদেশৰ শয়তানি গৰুৰ বজাৰ দেখিলে আপোনাৰ খঙত নহয় মোৰ যে এনেকুৱা গা জ্বলে হিয়তি চালা এটা গৰু নহয় 1 কোটি 2 কোটি 5 কোটি 10 কোটি 100 কোটিত বিক্ৰী কৰে এনেকুৱা শয়তান হিয়তি এটা কুৰাণ পঢ়া নাই কুৰাণৰ লগত সম্পৰ্ক নাই সালা গোটেই পৃথিৱীত হিয়তি ইছলাম ধৰ্মক লেতেৰা কৰি পেলালে বাংলাদেশী মানুহবিলাকে বাংলাদেশৰ শয়তান বিলাকে বুজি পাইছে নে আৰু এই পাকিস্তানী শয়তান মানুহবিলাকে গোটেই পৃথিৱীত এই ইছলাম ধৰ্মক অপমান কৰিলে কুৰাণক অপমান কৰিলে এই শয়তান বিলাকৰ কাৰণে আজি পৃথিৱীত মুখ দেখাব নোৱাৰা হৈছো আৰু তেনেকুৱা মন মগজুৰ আমাৰ অসমতো বহুত মানুহ জীয়াই আছে যিবিলাকে সদায় বাংলাদেশক ফলো কৰে পাকিস্তানক ফলো কৰে এই লাজ নথকা কিছুমান মানুহ আমাৰ অসমতো আছে আমাৰ ভাৰতত আছে এই বাংলাদেশৰ দৰে শয়তানি মানুহবিলাকৰ চিন্তাধাৰা ইহঁতৰ এই বাংলাদেশৰ শয়তানিক এই গৰুৰ বজাৰ জুই লগাই দিব মন আছিল মোৰ যদি মোৰ ওচৰত যদি পাৱাৰ থাকিলেহেঁতেন তাতে গৈ পিটিলোহেঁতেন ধৰি এটা মই গৰু বজাৰত ইমান ডাঙৰ শয়তানি ইহঁতি এটা গতিকে যি কি নহওক এই বাংলাদেশৰ কথা মন পৰিলে মাথাটো গৰম হৈ যায় মোৰ একদম মানে এই বাংলাদেশ পাকিস্তানৰ নাম শুনিলে মই কি যে কম এনেকুৱা লাগে নহয় মানে এই ৱৰ্ল্ড মেপৰ পৰা চালা ফালি চিঙি পেলাই দিম নেকি ইহঁতক মই এনেকুৱা লাগে মোৰ একদম একসেক বদমাছ যদি আছে বাংলাদেশত আছে একসেক অসুৰ শয়তান যদি আছে পাকিস্তানত আছে বুজিছেনে আপোনালোকৰ অসুৰ চকুৰ চাব মন আছে বাংলাদেশী চাই লওক ঠিক আছে আপুনি গম পাই যাব যে ইয়ে অসুৰ মানে অসুৰ আৰু বেলেগ বস্তু নহয় হেতুৱে হয় বাংলাদেশী বিলাক মহা শয়তান এটা বুজি পাইছেনে 2-4জন ভাল মানুহ থাকিব পাৰে বাংলাদেশতো 2-4জন পাকিস্তানত থাকিব পাৰে 2-4জন থাকিলে এইটো আৰু হিচাপত নাহে কিন্তু বেছিভাগৰ চিন্তাধাৰা একদম শয়তান অসুৰৰ চিন্তাধাৰা হয় আৰু সিহঁতৰ কাৰণে আজি আমি অসমত শান্তিত থাকিব পৰা নাই ভাবি চাই লওক সিহঁতি কিমান ডাঙৰ বদমাছ হ'ব লাগিব যে সিহঁতৰ কাৰণে আজি আমি অসমত শান্তিত থাকিব নোৱাৰো কিমান ডাঙৰ বদমাছ হ'ব লাগিব পাকিস্তানী বিলাক সিহঁতৰ কাৰণে আজি আমি ভাৰতত শান্তিত থাকিব পৰা নাই সিহঁতক আল্লাহে এনেও ভাল নাপায় সেইকাৰণেতো যুদ্ধত হাৰিলে কুকুৰৰ লেখীয়া মৰিলে এটা পলাই গ'ল চালা পাকিস্তান এৰি সিহঁতৰ সেনা প্ৰধান সিহঁতৰ প্ৰধানমন্ত্ৰী বাংকাৰত গৈ পেলাই সোমাই আছিলে বাংকাৰ নে কি কয় এইবোৰ শব্দ এনেকুৱা শয়তান এইবোৰ সিহঁতক আল্লাহে 1 পইচাৰো পাত্তা নিদিয়ে 1 পইচাৰো দাম নিদিয়ে ইহঁতক গতিকে শ্ৰদ্ধাৰ আমাৰ অসমৰ সংখ্যালঘু সমাজ আপোনালোকে কথাখিনি বুজক এই বাংলাদেশী পাকিস্তানৰ এই ভাষণবোৰ আমি শুনিব নালাগে
কোৰাণ এনালাইচিছ কৰক, কোৰাণ বুজিব চেষ্টা কৰক, কোৰাণৰ যিখিনি ৰহস্যময় বাণী আছে সেই কোৰাণৰ ৰহস্যময় বাণীখিনি বুজিব চেষ্টা কৰক। আপোনালোকে নিজে পঢ়ক, নিজে বুজক, তেতিয়া চাব নিশ্চয় ভাল দিন আহিব। নিশ্চয় আমাৰ সন্মান আমি ঘূৰাই পাম। আমাক কোনেও আৰু তেতিয়া তিৰস্কাৰ নকৰে, কোনেও আমাক অপমান নকৰে। আমি সদায় শান্তিত থাকিব পাৰিম। ঠিক আছে শ্ৰদ্ধাৰাজ, 1 ঘণ্টা হ'ল, মই এৰিছো এতিয়া। ভালে থাকক আপোনালোকে আৰু চৰকাৰক আপোনালোকে সদায় ছাপোৰ্ট কৰক। এই বিষয়টোত বিশেষকে গৰু মাংস সম্পূৰ্ণৰূপে নিষিদ্ধ হ'ব লাগে। এই ক্ষেত্ৰত আপোনালোকে সকলোৱে চৰকাৰক ছাপোৰ্ট কৰক আৰু যাতে ধুবুৰীৰ দৰে পৰিৱেশ যাতে ক'তো সৃষ্টি নহওক অনাগত দিনত, তাৰে বাবে আমি সকলোৱে সজাগ হ'ব লাগিব, সচেতন হ'ব লাগিব। সুবিধাবাদীসকলে যাতে সুবিধা ল'ব নোৱাৰে তাৰে বাবে আমি নিজকে সলনি কৰিব লাগিব, নিজৰ নীতি নিয়ম সলনি কৰিব লাগিব। আমি গৰু মাংস ত্যাগ দিব লাগিব। আমি যেতিয়া ত্যাগ দিম তেতিয়া কোনেও আৰু গৰু মাংস লৈ পেলাই মন্দিৰৰ সন্মুখত গৈ নিক্ষেপ নকৰিব। কোনেও আৰু তেতিয়া গৰু মাংস লৈ পেলাই কি নকৰে, ৰাজনীতি নকৰে। আৰু আমি যেতিয়া ত্যাগ দিম নহয়, সেইটো বস্তুটো ৰাজনীতিৰ বিষয়বস্তুৱে নহ'ব। আজি আমি ত্যাগ দিয়া নাই কাৰণেইটো ৰাজনীতিৰ বিষয়বস্তু হৈ আছে। আমিও ধৰিছো ভালকে দাঁতেৰে কামুৰি, আমিও চালা এৰি নিদিওঁ। যিটো বস্তু বাধ্যতামূলক নহয় সেইটো বস্তু এৰি দি পেলাই শান্তি কেনেকে প্ৰতিষ্ঠা কৰিব পৰা যায়, শান্তি কেনেকে আনিব পৰা যায়, সেয়ে আমি চিন্তা কৰিব লাগিছিল। কিন্তু আমি সেইটো কৰা নাই। আমিও সেই বিতৰ্কতে সোমাই থাকিব বিচাৰি আছো। সেইখিনিকে ক'বলগীয়া আছিলে। ধন্যবাদ জনাইছো। অহা বছৰ কুৰবানীৰ কাৰণে এতিয়াৰ পৰা প্ৰস্তুতি চলাওক আৰু এতিয়াৰ পৰা ছাগলী বা ভেড়া পালক। নিজৰ সন্তানৰ দৰে পালি পেলাই ত্যাগ দিয়ক। যেনেকে ইব্ৰাহিমে বা 10-12 বছৰ পালি পেলাই পিছত ত্যাগ দিছিলে, ঠিক তেনেকে আপোনালোকেও এবছৰ কমচ কম পালি ত্যাগ দিব। তেতিয়াহে কুৰবানী গ্ৰহণযোগ্য হ'ব। আৰু অসম তথা ভাৰতবৰ্ষত কিন্তু কুৰবানী আচলতে গৰু মাংস ত্যাগ দিয়াৰ নামহে কুৰবানী হয়। গৰু মাংস খোৱাৰ নাম কুৰবানী হ'ব নোৱাৰে, বা গৰু কাটি বলি দিয়াৰ নাম কুৰবানী হ'ব নোৱাৰে। গৰু মাংস ত্যাগ দিয়াৰ নাম কুৰবানী হয়। যিদৰে ইব্ৰাহিমে সন্তান ত্যাগ দিছিলে, সন্তান এৰি দিছিলে, সন্তানৰ মোহ মায়া এৰি দিছিলে, ঠিক তেনেকে আমি গৰুৰ মোহ মায়া এৰিব লাগিব। গৰুৰ মাংসৰ লোভ আমি ত্যাগ দিব লাগিব। গৰু মাংসৰ সোৱাদ আমি ত্যাগ দিব লাগিব। গৰু মাংস খোৱা আমি ত্যাগ দিব লাগিব। এই ত্যাগ দিয়াৰ নামেই হৈছে কুৰবানী, ইয়াকে কৈ ছেক্ৰিফাইচ। কিন্তু আমি এই বস্তুটো বুজিব চেষ্টা কৰা নাই। বুজিব লাহে ধীৰে। ঠিক আছে দিয়ক, এৰিছো। সকলোৱে ভালে থাকক। জয় শ্ৰী ৰাম, জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী যীশু, জয় শ্ৰী মহম্মদ, জয় শ্ৰী বজৰংবলী, জয় শ্ৰী শংকৰ, জয় শ্ৰী মাধৱ, জয় শ্ৰী গুৰু নানক, জয় শ্ৰী গৌতম বুদ্ধ, জয় শ্ৰী আজান পীৰ, জয় শ্ৰী বড় পীৰ, জয় শ্ৰী আজমিৰী পীৰ। ভাৰত মাতা কি জয়, বন্দে মাতৰম, জয় অসম। খুদা হাফিজ, ফি আমানিল্লাহ ওয়া ফি ৰিয়ায়াতিহি। আসাদাল্লাহু লাইলাতাকুম। গুড নাইট, শুভ খাইৰ, শুভৰাত্ৰি। শান্তিৰে থাকক, শান্তি বিলাওক, মৰমে থাকক, মৰম বিলাক। নমস্কাৰ, আসসালামু আলাইকুম, সত শ্ৰী আকাল, আদাব, বাই বাই।